আয়ুৰ্বেদিক শাস্ত্ৰ আৰু মেডিচিনেল এষ্ট্ৰলজি মতে যদি নিৰোগী হৈ থাকিব পাৰা আৰু বডিত ফুল এনাৰ্জি আৰু ফুল সেক্স ইজ এ পাৱাৰ যদি ফুল যদি বডিত ৰাখিব খুজিছা তেনেহ'লে তোমাক মই মোৰ গোটেই জীৱনৰ অভিজ্ঞতা দি কৈ আছোঁ এইখনত মই আয়ুৰ্বেদিক এষ্ট্ৰলজি মেডিচিনেল মিছো যোন জধা মূৰ্খই ভাবি আছে হিন্দুটো ধৰ্ম ই মূৰ্খ হিন্দুটো টোটেলি চাইণ্টিফিক এণ্ড চিষ্টেমেটিক লাইফষ্টাইল এই মাহটো ইমানেই পবিত্ৰ মাহ আৰু শিৱই খুব প্ৰসন্ন হৈ থাকে খুব আনন্দমনে থাকে কাৰণ এইটো শিৱ বাবাৰ বিয়া হোৱা মাহ শিৱ পাৰ্বতী সেইকাৰণে এই মাহটোত আমি নিৰামিষ খাব লাগে আৰু এই মাহটোত যদি সদায় যদি শিৱলিংগত যদি পানী আৰু আকন ফুল আৰু বেলপাত দি পূজা কৰা হয় তে মনৰ আশা পূৰ্ণ হয় বুলি শিৱ পুৰাণত ক্লিয়াৰকৈ লিখিছে কাৰোবাৰ ঘৰত কেঞ্চাৰ পেচেণ্ট আছে কাৰোবাৰ ডাইভৰ্চ কেছ চলি আছে তো যাৰ যিটো সমস্যা তো শিৱলিংগত শিৱ পূজা কৰা বস্তুটো বেলেগ হয় আচ্ছা মানে এনে আমি যি ধৰণে পূজা নৰ্মেল পূজা তেনেকৈ নহয় নৰ্মেল সেনেকৈ নহয় শিৱ বা সন্তুষ্ট কৰা তিথি আছে আৰু বস্তু আছে শিৱই কোনটো বস্তু ভাল পায় গংগা জল বা তীৰ্থৰ জলেৰে যদি শিৱলিংগত ঢালি সদায় একেটা কৰে এই শাওণ মাহটো খুব ভাল মাহ যাক ধৰক টকা লাগে তেওঁ কুঁহিয়াৰৰ ৰসেৰে পূজা কৰিলে টকা পইচাৰ যোগটো ভাললৈ আহে যিবিলাক মানুহক বেছি টকা লাগে তাক মানে তাৰ টকা কিছুমান মানুহ মূৰত ধৰে যে সেই মানুহজনৰ যদি টকা বেছি লাগে তেতিয়াহ'লে তেওঁ মৌ আৰু ঘি মিক্স কৰি যদি শিৱলিংগক পূজা কৰে তেতিয়া তেওঁৰ তাৰমানে টকা পইচা আৰু ধনটোত বেছি হয় আৰু এই কামটো এনেকুৱাও নহয় যে আপুনি এদিন কৰিলে হ'ব ন এইটো আপুনি এই মাহটো কৰিলে ভাল আৰু এই মাহটো আৰু এনেও সদায় কৰি থাকিলেও এইটো ফলিব 97 দিন কণ্টিনিউৱাছ কৰিলে কামটো ফলে যাৰ মানে ক্ষমতা লাগে ধৰক মিনিষ্টাৰ হ'ব লাগে CM হ'ব লাগে কিবা হ'ব লাগে তেওঁলোকে যদি ৰঙা চন্দনেদি সদায় শিৱলিংগক পূজা কৰে সি ক্ষমতা পাবই যাৰ অত্যন্ত ঘৰত সদায় দুখ আছে সমস্যা আছে তেওঁলোকে তেলেৰে মিঠাতেলেৰে পূজা কৰিলেও শিৱলিংগত দিলে এইটো তেওঁ সন্তুষ্টি পায় কাণ ফুটালে ল'ৰা ছোৱালীবিলাকৰ কি হয় মনটো স্থিৰ হয় গভীৰভাৱে চিন্তা কৰিব পৰা ক্ষমতা আহে আৰু ইয়াত এডাল নাৰ্ভ থাকে এইডাল নাৰ্ভ যেতিয়া ফুটা হৈ যায় তেতিয়া যিবিলাক ল'ৰা ছোৱালী 11 বছৰৰ পৰা 15 বছৰমানলৈকে যিখিনি সময়ত আমাৰ হৰমন চেঞ্জ হয় সেইখিনি সময়ত কাণ ফুটাই দিলে ল'ৰা ছোৱালীবিলাকে যেতিয়া প্ৰথম যৌৱনৰ ফিলিংছ আহে ছেক্সুৱেল ফিলিংছবিলাক বুজি পায় তো সেইখিনি সময়ত কাণ ফুটাই দিলে চেফিলিছ বা ছেক্সুৱেল ডিজিজবিলাক কমি যায় ইয়াত যেতিয়া ফুট ল'বা তোমাৰ মেমৰিটো শ্বাৰ্প হ'বলৈ আৰম্ভ কৰে কাৰণ ইয়াতে তোমাৰ উৰ্জা জেনেৰেট হয় মানুহ এটা এনেকুৱা খেচেৰা জাতি দিনটোৰতো 12 ঘণ্টা লয়ে ৰাতি 2-3টালৈকে তুমি দেখিবা সংসাৰৰ কতে ক'ৰবাত চিকেন ম'ম' খাই ক'ৰবাত কিবা কিবি 2টালৈকে ঘূৰি আছে সেই মানুহখিনি সেই ঘূৰা কেটাগৰীটো তুমি চাবা 45ৰ পিছত এইটো দৌৰিব নোৱাৰে তুলসী গছ ছোৱালী মানুহে খালে আৰু শংখ ফুকালে আৰু নালিকল যদি ভাঙে সেই ছোৱালীজনী গৰ্ভ নষ্ট হয় পিছৰ ফালে ইউট্ৰেছ ৰিলেটেড প্ৰব্লেম হয় 90% এষ্ট্ৰলজাৰে এই ৱেষ্ট বেংগলত তোমাৰ পইচা দিয়ে 35,000 টকা দিলে তোমাক গোল্ড মেডেলিষ্ট চাৰ্টিফিকেটত দিব আৰু সব ডক্টৰেট আজিকালি তুমি চাবাচোন মানে মেক্সিমামে 2 নম্বৰী তুমি চাবাচোন মৰা ঘড়ীটোও দিনটোত দুবাৰ শুদ্ধ সময় দিয়ে তো 10টা কথা ক'লে 2টাটো ফলিব গৰুৰ পেচাব যদি এভৰি অল্টাৰনেট ডে ৰাতিপুৱা খোৱা কেঞ্চাৰ বেমাৰ ৰখি যায় বিশ্বাস কিয় মই ইমানখিনি ক'ব খোজা নাই কিন্তু অসমৰ যিমান মিনিষ্টাৰ্ছ আছে VVIP আছে একদম চিফ জাষ্টিছৰ পৰা গভৰ্ণৰলৈকে বহুতে মোক সময়ে মোক বিচাৰে মোৰ নাম্বাৰটো লাগিলে মই কৈছোঁ 9864091018 মোক যদি আপোনালোকৰ কাৰোবাৰ সন্তান নাই বা সন্তানৰ পঢ়াত মন নাই বা যদি এনি টাইম সন্তানৰ বেমাৰ মিক্স কৰি 11 মাহত আপোনালোকৰ ল'ৰা ছোৱালী মই লাইনত আনিব পাৰিম বুলি ভাবোঁ আনটোল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ শিৱ বাবাৰ মাহ আৰম্ভ হ'ব গৈ আছে অৰ্থাৎ শাওণ মাহ আৰম্ভ হৈছে আজিৰ পৰা বা হিন্দীত যদি আমি কওঁ শাওণ মহিনা আৰম্ভ হৈছে আৰু ইয়াক লৈ আচলতে বহুতৰ মনত দেখা পাওঁ এটা ভক্তিৰ ভাৱ থাকে কিন্তু বহুতে নাজানে কি ধৰণে সেই আৰাধনা কৰিব লাগে বা কি ধৰণে সেই পূজা কৰিব লাগে কাৰণ শিৱ বাবাকো সন্তুষ্ট কৰা বা তেওঁকো প্ৰাপ্তি পোৱাৰ এটা ধৰণ থাকে আজিৰ এই পডকাষ্টৰ এপিছ'ডটোত আমি চেষ্টা কৰিছোঁ সেইখিনি প্ৰচেছ জানিবলৈ যে কি ধৰণে কি মাধ্যমেৰে আমি বাবাৰ কাষ চাপিব পাৰোঁ বা বাবাক আমি আৰাধনা কৰিব পাৰোঁ বলে বম বুলি যে কওঁ বা বল বম বুলি যে কওঁ এই বল বমৰ প্ৰকৃত অৰ্থ কি কেৱল শিৱলিংগক পূজা কৰিলেই নহয় তাৰ এটা ধৰণ থাকে কি ধৰণে কি বিশেষ জীৱনত বস্তুৰ প্ৰাপ্তি পাবলৈ হয়তো আমি
শিৱলিংগক পূজা কৰিব পাৰোঁ এই এপিছ'ডটোত আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ বহুতো কথা বহুতো সমস্যা মই অনুৰোধ কৰিম যদি আপোনালোকে এই এপিছ'ডটো চাইছে পেইন আৰু পেপাৰ লৈ বহিব কাৰণ ইয়াতে আপুনি বহুত সমস্যা কেনেকৈ সমাধান কৰিব লাগে তাৰে উপায় বিচাৰি পাব যদিহে বিশ্বাস কৰে আৰু এয়া এনেকুৱা নহয় যে এদিনীয়া বস্তু মই পুনৰ এবাৰ এইটো ডিছক্লেইমাৰ হিচাপে ক'ব খুজিছোঁ যে এইটো এনেকুৱা নহয় যে এদিন কৰিলেই হৈ যায় এয়া এটা প্ৰচেছ হয় কাৰণ হিন্দু ধৰ্ম কেৱল ধৰ্ম বুলি কৈ দিলেই সীমিত নহয় হিন্দু ধৰ্ম এটা লাইফষ্টাইল হয় আৰু এই লাইফষ্টাইলটোত এনেকুৱা হয় যে এদিন কৰিলেই নহয় প্ৰকৃততে চাইণ্টিফিকেলি যদি চাওঁ প্ৰতিদিনেই যদি আমি এনেকুৱা সাধনা আমি অৱলম্বন কৰি চলিব পাৰোঁ আমি তেতিয়াহে তাৰে উত্তৰ বা তাৰে ৰিজাল্ট পাম আজি এপিছ'ডটোত আমি সেইটোৱে চেষ্টা কৰিছোঁ আশা কৰোঁ সকলোৰে শাওণ মাহটো শুভ হওক সকলোৰে মংগল হওক তাকে লৈ আজি আমি আন্তলৰে এই পডকাষ্ট আৰম্ভ কৰিব ওলাইছোঁ কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে এপিছ'ডটো শেষলৈ চাব নমস্কাৰ ডাঙৰীয়া আপোনাক আজি আমাৰ মাজত পাই ভাল লাগিছে প্ৰথমে আৰম্ভ কৰোঁ আপোনাৰ খবৰটোৰ লগত কি খবৰ আপোনাৰ আছে ভালেই আপোনাক প্ৰায় টিভিত দেখা পাওঁ আজি লগ পাই ভাল লাগিছে মই একদম বেলেগ কথা নাপাতি প্ৰথম প্ৰশ্নলৈ আহোঁ যে শাওণ মাহ আজিৰ পৰা আৰম্ভ হৈছে কি ঐতিহ্যটো কি আৰু হঠাৎ মই এটা দেখা পাওঁ অলপ নতুন এটা সংস্কৃতি অসমলৈ আহিছে মই যদি একদম আৰম্ভ কৰিব যাওঁ শাওণ মাহৰ অকণমান যদি ঐতিহ্য আপোনাৰ পৰা বুজিব পাৰোঁ একচুৱেলি শাওণ মাহটো প্ৰতি বছৰে গুৰু পূৰ্ণিমাৰ পিছদিনাৰ পৰাহে শাওণ মাহটো আৰম্ভ হয় অৰ্থাৎ আজি গুৰু পূৰ্ণিমা আজি 21 তাৰিখটো আজি 21 জুলাই ৰবিবাৰ আজি তাৰমানে পূৰ্ণিমা আছে এই পূৰ্ণিমাৰ পিছদিনাখন তাৰমানে শাওণ মাহটো আৰম্ভ হয় আৰু এই শাওণ মাহটো ৰাখি পূৰ্ণিমাৰ দিনা শেষ হ'ব অৰ্থাৎ শ্ৰৱণা নক্ষত্ৰটো পূৰ্ণিমাৰ দিনা তাত লগ হ'ব গতিকে শ্ৰৱণা নক্ষত্ৰৰ লগত এইটো তাৰমানে আজি গুৰু পূৰ্ণিমাৰ পিছদিনাৰ পৰা এই শাওণ মাহ অৰ্থাৎ বলেবম আৰম্ভ হ'ল আৰু এই শাওণ মাহটো ৰাখি পূৰ্ণিমাৰ দিনাখন শেষ হ'ব এতিয়া বলেবম বস্তুটোনো কি একচুৱেলি অসমত নৰ্থ ইষ্টত বেদৰ বিকাশটো লেটকৈ হৈছে চাউথৰ ফালে খুব বেছি একচুৱেলি আমাৰ ইয়াতে ধৰ্মীয় যিবিলাক প্ৰগ্ৰেম থাকে শিৱৰাত্ৰিৰ পৰা সৰস্বতী পূজাৰ পৰা দুৰ্গা পূজালৈকে এইবিলাক চন্দ্ৰৰ সিদ্ধান্ত মতে হয় সূৰ্য মতে নহয় তো চন্দ্ৰৰ সিদ্ধান্ত মতে তাৰমানে গণনা যিবিলাক আহে সেইটো হিচাপত গুৰু পূৰ্ণিমাৰ পিছদিনাৰ পৰা শাওণ মাহ পৰে আৰু অহাকালিৰ দিনটো অত্যন্ত পবিত্ৰ মাহ অহাকালিৰ দিনটো শাওণ মাহৰ সোমবাৰ তাতেই পূৰ্ণিমা খুব ভাল এক্সেলেণ্ট তাৰমানে কি কৈছে যে এই বলেবম শব্দটো কি হয় বলবম মানে ফলে বম অৰ্থাৎ ভোলানাথ অৰ্থাৎ যোনে সহজে সন্তুষ্ট হয় শিৱ বাবাক যদি এটা একো নাই যদি এটা যদি সৰু মাটিৰ টুকুৰা দিও শিৱ বাবাক কোৱা যায় যে বাবা মই একো নাই মোৰ পইচা পাতিও নাই তোমাক এইটো দিছোঁ তাতেও শিৱ বাবা সন্তুষ্ট হয় শিৱ শব্দটোৰ অৰ্থই হৈছে মংগল শিৱ মানে মংগল অৰ্থাৎ সৰ্বমংগলম অৰ্থাৎ শিৱ শব্দটোৰ মিনিঙে হৈছে এই যে বোম কয় বলে বোম মানে ভলে বোম এই বোম মানে হৈছে ওং মানে হৈছে মানে সৃষ্টি অৰ্থাৎ সূৰ্যৰ শিখাবিলাকে যেতিয়া অহৰহ যেতিয়া আপছ এণ্ড ডাউন কৰি থাকে তেতিয়া তাতে ওম এনেকুৱা ধৰণৰ এটা শব্দ হৈ থাকে এইটো নাচাই আজি 10 বছৰমান আগতে আৱিষ্কাৰ কৰিছে যিটো আজি 5,000 বছৰ আগতে আমাৰ ঋষিমুনিয়ে কৈছে যে ওং শব্দটো সৃষ্টি সূৰ্যৰ পৰা আহে বুজি পাইছে এই যে আমাৰ যে গেৰুৱা বস্ত্ৰটো লয় ৰাতিপুৱাৰ সূৰ্যটো আশাৰ গৰাকী ছান ইজ দ্য চ'ৰ্চ অফ এনাৰ্জি ৰাতিপুৱাৰ প্ৰথম আভাস যিটো ৰে আহে সেইটো গেৰুৱা আহে সেইকাৰণে হিন্দু ধৰ্মত গেৰুৱা ৰংটোৰ গুৰুত্ব আছে গেৰুৱা ৰংটোৱে শান্তি আৰু একা মাইণ্ড কনচেন্ট্ৰেশ্যন আৰু প্ৰগতি এই তিনিটা বস্তু ৰিপ্ৰেজেণ্ট কৰে মানে গেৰুৱা বস্তুটোৱে শান্তি পিচ প্ৰগতি মানে ডেভেলপমেণ্ট আৰু তাৰমানে ইউনাইটেড আৰু মাইণ্ড ষ্টেবল কৰে সেইকাৰণে খুব মন অস্থিৰ থকা মানুহে গেৰুৱা ড্ৰেছ পিন্ধিলে মনটো শান্ত হয় কমলা ৰং এই যিটো বিজেপিৰ কালাৰ এইটো তো এতিয়া এইটো হৈছে আমাৰ বলেবমৰ হেৰি তাৰমানে বল মানে শিৱ যে বোম কয় বোম মানে শিৱ মানে সৰ্বমংগলম গতিকে
বোম শব্দটো আৰু ওম শব্দটোৰ মিনিং একেটাই ভাইব্ৰেশ্যনটো একেটাই তাৰমানে ভাইব্ৰেশ্যন কি বস্তু শব্দ মানে ব্ৰহ্ম এই যে মই তোমাক কৈ আছোঁ কৈ থাকোঁতে তুমি শব্দ তৰংগত ৱেভত তোমাৰ কাণত সোমাই তুমি শুনি আছা মই বেয়াকৈ ক'লে তোমাৰ খং উঠিব ভাল কথা ক'লে হাঁহি উঠিব তাৰমানে এই মন্ত্ৰবিলাক যে উচ্চাৰণ হয় এইবিলাক টোটেল ভাইব্ৰেশ্যন আৰু ভাইব্ৰেশ্যনে এই যে সাপে খুটিলে মন্ত্ৰত সাপৰ বিষটো নিউট্ৰেল হৈ যায় এইবিলাক কাশ্যপ তন্ত্ৰত আছে আমি যিবিলাক ভাবি থাকোঁ হিন্দু ধৰ্মৰ কিতাপবিলাক যিবিলাক আমি ভাবি থাকোঁ সেইবিলাক চব ধৰ্ম নহয় হিন্দুটো ধৰ্মই নহয় এইটো ছুপাৰ চায়েন্স এইটো হিন্দুটো ছিষ্টেমেটিক এণ্ড চাইণ্টিফিক লাইফষ্টাইল হিন্দুটোৱে ধৰ্ম নহয় এইটো চাইণ্টিফিক লাইফষ্টাইল যেনেকৈ আমি ধৰা ৰাতিপুৱাৰ সূৰ্য প্ৰণাম কৰোঁ ৰাতিপুৱাৰ সূৰ্য প্ৰণাম কিয় কৰিব লাগে ৰাতিপুৱাৰ সূৰ্যটোত হায়েষ্ট ডি ভিটামিন আহে কস্মিক ৰে'বিলাক আহে আমাৰ আজিকালি বহুতৰ ল'ৰা ছোৱালী কম সন্তান জন্ম দিব পৰা ক্ষমতা কম এইবিলাক ডি ভিটামিনৰ অভাৱৰ কাৰণে হৈছে সদায় আয়ুৰ্বেদিক শাস্ত্ৰ মতে 2 ঘণ্টা সদায় ৰাতিপুৱা ৰ'দ লগাব লাগে সূৰ্যৰ ৰ'দটো কেনেকৈ লগাব লাগে গা ধুই তিতা গাৰে টুপটুপকৈ পানী পৰি থাকিব চেণ্ডেল খুলি দিব লাগে আৰ্ট কানেকশ্যন হ'ব খুব কম কাপোৰ পিন্ধি 15 মিনিট ফ্ৰণ্ট ছাইডৰ পৰা সূৰ্যটো চাব লাগে সূৰ্যটো যদি ৰাতিপুৱা 20 মিনিট মিনিমাম যদি ৰ'দটো গাত লগাই পানীৰ মাজেৰে শুকুৱাই দিব লাগে পানীটো তেতিয়াহ'লে তেওঁ 120 বছৰ বয়সতো ডেকা হৈ থাকিব সন্তান জন্ম দিব পাৰিব আৰু তেওঁ চকুৰ প্ৰব্লেম নহয় আৰু ফিফ্থ অৰ্গেন এক্টিভেট পঞ্চ ইন্দ্ৰিয় এক্টিভ হৈ থাকে গতিকে ৰাতিপুৱাৰ সূৰ্যটোক জীয়া ভগৱান বুলি কৈছে হিন্দু ধৰ্মত তাৰমানে অকল ভগৱানেহে ইমান দিয়ে যিটো মৰ্ণিং ছানে দিয়ে হিন্দুটো ধৰ্মৰ চায়েন্স সেইকাৰণে ৰাতিপুৱাৰ সূৰ্যটোক সদায় প্ৰণাম কৰিলে মানুহজন একদম য়ং হৈ থাকে এইটো আয়ুৰ্বেদিক শাস্ত্ৰই মানি লৈছে মডাৰ্ণ চায়েন্সে মানি লৈছে সেইকাৰণে সূৰ্যক জীয়া ভগৱান বুলি কয় আমাৰ ঠিক তেনেকৈ গতিকে তোমাৰ কথাটো হৈছে কি এই গোটেই কেলকুলেশ্যনবিলাক আমাৰ এতিয়া বলে ভ্ৰমৰ কথাটো মই এতিয়া ক'বলৈ গৈছোঁ এই শিৱৰ এই মাহটো অত্যন্ত প্ৰিয় মাহ আৰু গোটেই বছৰটোত আমি জানিয়ে হওক নাজানিয়ে হওক যিবিলাক আমি ভুল কৰোঁ এই ভুলখিনি প্ৰায়চিত্ত কৰা বা ক্ষমা খোজাৰ মাহ এইটো অত্যন্ত পবিত্ৰ মাহ এই মাহটো ইমানেই পবিত্ৰ যে শিৱ আৰু পাৰ্বতীয়ে শিৱই এই মাহটোতে শিৱক পূজা কৰি কৰি বৰলাভ কৰি শিৱক হাজবেণ্ড হিচাপত স্বামী হিচাপত পাইছিল এই মাহটোত বিৰাট পবিত্ৰ মাহ গোটেই 12টা মাহৰ ভিতৰত এই দুৰ্গা পূজাত কৰি এই মাহটোৰ গুৰুত্ব বেছি তো গতিকে এই মাহটোতে শুকদেৱে বেদ ৰচনা কৰিছিল সেই শুকে ব্যাসে যদিও কয় বুলি একচুৱেলি শুকদেৱ আদি দেৱতা আছিলে সেই শুকদেৱে ব্ৰহ্মত্ব জ্ঞানৰ যিটো ফল সেইটো শাওণ মাহত পাইছিল শাওণ মাহতে শিৱ বাবাই পাৰ্বতীক এই বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান আৰু সৃষ্টিৰ ৰহস্যৰ অমৰ কথাখিনি জ্ঞান দিছিলে এই শাওণ মাহতে কেদাৰনাথত তুষাৰ যিটো শিৱলিংগ সেইটোৰ আৱিষ্কাৰ হৈছিল এই মাহটো ইমানেই পবিত্ৰ মাহ আৰু শিৱই খুব প্ৰসন্ন হৈ থাকে খুব আনন্দমনে থাকে কাৰণ এইটো শিৱ বাবাৰ বিয়া হোৱা মাহ শিৱ পাৰ্বতী সেইকাৰণে এই মাহটোত আমি নিৰামিষ খাব লাগে আৰু এই মাহটোত সদায় যদি শিৱলিংগত যদি পানী আৰু আকন ফুল আৰু বেলপাত দি পূজা কৰা হয় তে মনৰ আশা পূৰ্ণ হয় বুলি শিৱ পুৰাণত ক্লিয়াৰকৈ লিখিছে এই মাহটোত আমি প্ৰায়চিত্ত বা ক্ষমা খোজাৰ মাহ এইটো আমি ক'ৰবাত জানি নাজানি ভুল কৰিছোঁ এই ভুলখিনি এই পবিত্ৰ মাহত চেষ্ কৰিব পাৰি এতিয়া কিছুমান মানুহৰ কি আছে যে মানে বহুত মানসিক অশান্তি থাকে যে কাৰোবাৰ কিবা নাই ঠিক সেই ধৰণৰ কিছুমান আছে এতিয়া কোনোবা এটা ছোৱালী বিয়া হোৱা নাই তাই কি বস্তুৰে পূজা কৰিলে শিৱ বাবাই তাইৰ কথা মানিবলৈ বাধ্য শিৱ বাবাটোক পূজা কৰা কিছুমান পদ্ধতি আছে এইটো তন্ত্ৰবিদ্যাৰ বস্তু তো এই আপোনালোকৰ এই পবিত্ৰ চেনেলৰ মাধ্যমেদি মই মোৰ জীৱনৰ 35 বছৰৰ তন্ত্ৰ সাধনাৰ যিখিনি জ্ঞান এই জ্ঞানখিনি মই ক'বলৈ আহিছোঁ এইখিনিৰে মানুহবিলাকৰ কামত আহিব তাৰ মানে কেনেকুৱা এটা কোনোবা এটা ল'ৰা চাকৰি হোৱা নাই সি কি বস্তু দি পূজা কৰিলে তাৰ চাকৰিটো হ'ব সেইটো চব বেলেগ তাৰমানে কাৰোবাৰ কোৰ্ট কেছ চলি আছে তেওঁৰ কাৰণে বেলেগ কাৰোবাৰ ল'ৰা ছোৱালী নাই কাৰোবাৰ গাড়ী মটৰ নাই ঘৰ মাটি নাই কাৰোবাৰ ঘৰত কেঞ্চাৰ পেচেণ্ট আছে কাৰোবাৰ ডাইভৰ্চ কেছ চলি আছে তো যাৰ যিটো সমস্যা তো শিৱলিংগত শিৱ পূজা কৰা বস্তুটো বেলেগ হয় আচ্ছা মানে এনে আমি যি ধৰণে পূজা নৰ্মেল পূজা তেনেকৈ নহয় সেনেকৈ নহয় শিৱ বা সন্তুষ্ট কৰা তিথি আছে আৰু বস্তু আছে শিৱই কোনটো বস্তু ভাল পায় হা এতিয়া কথা হৈছে কি যদি গংগাৰ জল বা তীৰ্থ মন্দিৰৰ পানীৰে যদি শিৱলিংগত ঢালে তেতিয়াহ'লে মুখ্য প্ৰাপ্তি হয় কোনোবা এটা ল'ৰাই মানে IS দি আছে বা NEET এক্সাম দি আছে বা ACS দি আছে তো তেওঁৰ মনৰ কামনা সিদ্ধিৰ কাৰণে অভিষ্ট সিদ্ধি বুলি কয় গংগা জল
বা তীৰ্থৰ জলেৰে যদি শিৱলিংগত ঢালি সদায় একেটা কৰে এই শাওণ মাহটো খুব ভাল মাহ এইটো 31 দিনীয়া মাহ সেইটো অহাকালি আজি যদিও হৈছে অহাকালিৰ পৰা শাওণৰ পূৰ্ণিমা অহাকালিৰ দিনটো ইমানেই পবিত্ৰ তাৰ শাওণ মাহ তাতেই সোমবাৰ তাতেই আপোনাৰ মানে পূৰ্ণিমা খুব ভাল তাতে খুব ভাল 3টা যুগ চলিছে সেইকাৰণে যিবিলাক মানুহে মুখ্য প্ৰাপ্তি লাগে তেওঁলোকে যদি তীৰ্থৰ জলেৰে যদি শিৱলিংগত ঢালি শিৱ বা কয় শিৱ বাই মানিবলৈ বাধ্য যাৰ মানে ধৰক ঘৰত কেঞ্চাৰ পেচেণ্ট আছে তেওঁলোকে যদি কুশ আৰু পানী মিহলাই কুশ বুলি এটা বস্তু আছে কুশত পানী মিহলাই যদি পূজা কৰে তেতিয়াহ'লে তেওঁলোকৰ কেঞ্চাৰ বেমাৰীটো ভাললৈ আহিব ধৰে এইটো শিৱ পুৰাণতে আছে দৈৰে যদি পূজা কৰে যাক মানে সম্পত্তি লাগে গাড়ী মটৰ লাগে তেওঁ দৈৰে শিৱলিংগ পূজা কৰিলে ঘৰ মাটি আৰু গাড়ী মাটিখিনি হয় গাড়ী চাৰি হয় যাক ধৰক টকা লাগে তেওঁ কুঁহিয়াৰৰ ৰসেৰে পূজা কৰিলে টকা পইচাৰ যোগটো ভাললৈ আহে যিবিলাক মানুহক বেছি টকা লাগে তাক মানে তাৰ টকা কিছুমান মানুহ মূৰত ধৰে যে সেই মানুহজনৰ যদি টকা বেছি লাগে তেতিয়াহ'লে তেওঁ মৌ আৰু ঘি মিক্স কৰি যদি শিৱলিংগক পূজা কৰে তেতিয়া তেওঁৰ তাৰমানে টকা পইচা আৰু ধনটো বেছি হয় কিছুমান মানুহৰ ল'ৰা ছোৱালী নাই যাৰ সন্তান নাই সেইবিলাক মানুহে সদায় ৰাতিপুৱা 10-15 মিনিট গৰম দিনত 7টাৰ পৰা 8টা আৰু ঠাণ্ডা দিনত 8টাৰ পৰা 9টা সময়টো বেলেগ বেলেগ হয় সূৰ্যৰ তাপটো ঠাণ্ডা দিনত অলপ লেটকৈ আহে সদায় ৰাতিপুৱা যদি 20 মিনিট গা ধুই উঠি পেলাই তিতা গাৰে সূৰ্যত গাটো যদি শুকুৱায় তেতিয়া তেওঁ সন্তান প্ৰাপ্তি হয় আৰু যাৰ সন্তান নাই তেওঁলোকে গাখীৰ আৰু চেনি মিক্স কৰি যদি শিৱলিংগত ঢালে তেনেহ'লে 97 দিন পিছত তেওঁলোকে সন্তান পায় এইটো শিৱ পুৰাণৰ বস্তু গাখীৰ আৰু চেনি পানী মিক্স কৰি শিৱলিংগত ঢালিলে যাৰ সন্তান নাই সি সন্তান পাব এইবিলাক তন্ত্ৰবিদ্যাৰে কৈ আছোঁ দেই মই তান্ত্ৰিজিমৰ পদ্ধতিত কৈ আছোঁ যিটো এদিনীয়াকৈ মানুহবিলাকে এবনৰ্মেল বুলি ভাবিব কিন্তু এইটো অভিষ্ট সিদ্ধিৰ ফৰ্মুলা কিছুমান আৰু এই কামটো এনেকুৱাও নহয় যে আপুনি এদিন কৰিলে হ'ব ন এইটো আপুনি এই মাহটো কৰিলে ভাল আৰু এই মাহটো আৰু এনেও সদায় কৰি থাকিলেও এইটো ফলিব 97 দিন কণ্টিনিউৱাছ কৰিলে কামটো ফলে সেইটো প্ৰবাদ আছে যাৰ মানে ক্ষমতা লাগে ধৰক মিনিষ্টাৰ হ'ব লাগে CM হ'ব লাগে কিবা হ'ব লাগে তেওঁলোকে যদি ৰঙা চন্দনেদি সদায় শিৱলিংগক পূজা কৰে আৰু তিথিটো হৈছে শুক্ল পক্ষৰ পঞ্চমী তিথি আৰু দ্বাদশী তিথি আৰু কৃষ্ণ পক্ষত একাদশী আৰু চতুৰ্দশী এই 2-4টা তিথিত চন্দনেদি যদি শিৱলিংগ পূজা কৰে সি মানে ক্ষমতা পাবই যাক ক্ষমতা লাগে ক্ষমতা ধৰ পলিটিক্স কৰিব কিবা কৰিব সেইবিলাক মানুহে ৰঙা চন্দনেদি যদি সদায় পূজা কৰে তেওঁ ক্ষমতালৈকে আহিবই আৰু স্পেচিয়েলি কৃষ্ণ পক্ষৰ একাদশী তিথি আৰু চতুৰ্দশী তিথিটো খুব ভাল আৰু শুক্ল পক্ষৰ পঞ্চমী আৰু দ্বাদশীটো খুব ভাল তিথি ছেকেণ্ড কথাটো হৈছে কি মনত যদি শান্তি লাগে তো পানীৰে শিৱলিংগত পানী ঢালিলেও মনটো শান্তি আহে আৰু যদি সন্তান যদি জ্ঞানী হ'ব লাগে ভাল পৰীক্ষা চৰীক্ষা দি ভাল যায় তেতিয়াহ'লে চেনি আৰু গাখীৰেদি পূজা কৰিলেও সন্তানবিলাক জ্ঞানী হয় যাৰ স্কিনৰ বেমাৰ আছে বা যাৰ গাৰ বিষ আছে সেইবিলাক মানুহে মৌৰে পূজা কৰিলে শিৱলিংগত গাৰ বিষটো কমে এইবিলাকৰ কিছুমান এচিডিক ৰিয়েকশ্যনো থাকে একচুৱেলি কিছু ক্ষেত্ৰত চাইণ্টিফিক এই বস্তুখিনি মই পিছত কৈ আছোঁ তাৰপাছত যিবিলাক মানুহৰ মানে বংশ বাঢ়িব লাগে বা মনোকামনা সিদ্ধি হ'ব লাগে বা বিপদ হ'ব নালাগে সেইবিলাক মানুহে ঘিৰে পূজা কৰিলে ভাল যিবিলাকে মুখ্য লাভ বা মুক্তি লাভ বা শান্তি লাভ বিচাৰে স্পেচিয়েল কিবা এটা টাৰ্গেটত তেওঁক ছাকচেছ লাগে তেতিয়াহ'লে ভস্মৰে শিৱলিংগ পূজা কৰিব লাগে ভস্ম বস্তুটো কেনেকুৱা গৰুৰ গোবৰ আনি শুকুৱাব লাগে শুকুৱাই পেলাই আপোনাৰ পুৰিলে তাৰ ছাইটোকে ভস্ম বুলি কয় আচ্ছা গৰুৰ গোবৰটো শুকুৱাই মানে হেৰি কৰিলে ভস্ম বুলি কয় সেইটোৰে যদি পূজা কৰে তেতিয়া মুখ্য লাভ হয় মুক্তি লাভ হয় আৰু শান্তি লাভ হয় আৰু যদি মানে বেমাৰ ভাল পাবলৈ ইচ্ছা কৰে বেমাৰ সৰু সুৰা বেমাৰত দেই কিন্তু সৰু সুৰা বেমাৰত গৰু গাখীৰেদি পূজা কৰিলে ভাল পায় আৰু কেঞ্চাৰ জাতীয় যদি ক্ৰিটিকেল ডিজিজ আছে কুশেদি শিৱলিংগ পূজা কৰিব লাগে কুশ আৰু পানী দি তেতিয়াহ'লে ভাল হয় যাৰ অত্যন্ত ঘৰত সদায় দুখ আছে সমস্যা আছে তেওঁলোকে তেলেৰে মিঠাতেলেৰে পূজা কৰিলেও শিৱলিংগত দিলে এইটো তেওঁ সন্তুষ্টি পায় যাৰ ঘৰত এনি টাইম কাজিয়া বাপেকৰ লগত পুতেকৰ কাজিয়া পুতেকৰ লগত মাকৰ লগত ভনীয়েকৰ এনি টাইম গৃহকণ্ডল সেইবিলাক মানুহে নাৰিকলৰ পানীৰে যদি পূজা কৰে তেনেহ'লে তেওঁলোকৰ মনোকামনা সিদ্ধ হয় সদায় নাৰিকলেদি কৰিব লাগে আৰু যিবিলাক ল'ৰা ছোৱালী সদায় বিয়া ভাঙি থাকে বিয়া আগ নেবাৰে
বা যিবিলাক ল'ৰাৰ মানে কৰ্মস্থানটো ডেভেলপ হোৱা নাই মানে চাকৰি কৰিব গ'লেও চাকৰি নাপায় বিজনেছ কৰিব গ'লেও তাৰ কিবা নহয় কিবা এটা লেঠা লাগে ষ্টেটিক নহয় যাৰ কৰ্মস্থানটো বেয়া আৰু যাৰ পত্নী স্থান বেয়া ল'ৰা মানুহৰ ক্ষেত্ৰত ৱাইফৰ স্থানটো বেয়া বা ছোৱালী মানুহৰ ক্ষেত্ৰত হাজবেণ্ড স্থানটো যাৰ বেয়া সপ্তম স্থান বুলি কয় এষ্ট্ৰলজিত সপ্তম স্থান মানে 7 হাউচ 7 হাউচটো যাৰ বেয়া আৰু যাৰ প্ৰগতি নাই কৰ্মস্থানত হেৰি নহয় সেইবিলাক মানুহে নাৰিকলৰ পানীৰে যদি সদায় শিৱলিংগত ঢালি যদি শিৱ বা কয় যে বাবা মোক তুমি কিবা এটা কৰ্মত মোক চিজিল লগাই দিয়া 97 দিন পূজা কৰিলে সি ফল পাব 97 ডেজ ছেকেণ্ড কথা কিছুমান গিৰিয়েক ঘৈণীয়েকৰ ধৰক মানে সমস্যা থাকিলে তেতিয়াও নাৰিকলেদি পূজা কৰিলে ভাল হয় আৰু যিবিলাক ছোৱালী সদায় বিয়া ভাঙি থাকে বিয়া ফাইনেল হ'ল বিয়াখন ভাঙি গ'ল কোনো কাৰণ নাই সেইবিলাক ছোৱালীয়ে কুঁহিয়াৰৰ ৰসেদি যদি 97 দিন পূজা কৰে তেতিয়াহ'লে তাই সেই বিয়াখন তাই স্থায়ী হ'ব আৰু বিয়াটো ভাললৈ আহিব তাই যাৰ কোৰ্ট কেছ চলি আছে বা ঋণ আছে ধাৰ আছে ফাইনেন্সিয়েল প্ৰব্লেম তেওঁলোকে মৌৰে যদি শিৱলিংগ পূজা কৰে তেওঁলোকৰ কোৰ্ট কেছবিলাক নিউট্ৰেল হৈ যাব অৰ্থাৎ অপজিট পক্ষৰ পাৰ্টিটোৱে মানে আপোনাৰ তোমাৰ প্ৰতি মানে প্ৰেমৰ দৃষ্টিৰে চাব শত্ৰুতাৰে নাচায় মৌৰে পূজা কৰিলে শিৱলিংগত কোৰ্ট কেছবিলাক ৰখি যায় তাৰপিছত যিবিলাক মানুহে অত্যন্ত হায়াৰ ষ্টাডিৰ কাৰণে চিন্তা কৰে যে IAS লাগে ACS লাগে কিবা ডাঙৰ পোষ্ট লাগে নীট এক্সাম লাগে সেইবিলাক মানুহে মিশ্ৰি যে আছে মিশ্ৰি এই মিশ্ৰি বগা বগা মিশ্ৰি পায় বগা চেনি নিচিনাই মিশ্ৰি বা চেনি যদি পানীৰ লগত শিৱলিংগত ঢালে তেওঁলোকৰ মনোকামনা সিদ্ধ হয় 97 দিন ঢালিব লাগিব যাৰ কোৰ্টত ডাইভৰ্চ কেছ চলি আছে কোৰ্ট কাছাৰীৰ ডাইভৰ্চ কেছ চলি থাকিলে এই জৰ্দাপানত যে কেশৰ খাওঁ কেশৰ বুলি কয় এই কেশৰ যদি গাখীৰৰ লগত মিলাই যদি 97 দিন শিৱলিংগত ঢালে কোৰ্ট কেছটো নিউট্ৰেল হৈ যাব মানে দুইটা পক্ষে এৰা ধৰা কৰিবৰ মাইণ্ডছেট ডেভেলপ হৈ যাব ইমান তাৰ ষ্ট্ৰং ৰিয়েকশ্যন থাকে যদি কেশৰৰ লগত গাখীৰ মিক্স কৰি যদি শিৱলিংগত ঢালে আৰু যাৰ ঘৰত ফাৰ্ম হাউচ আছে বা জীৱ জন্তু আছে সেইবিলাকৰ যদি ডেভেলপমেণ্ট বিচাৰে দৈৰে পূজা কৰিলে সেই পশুধনবিলাক অৰ্থাৎ ফাৰ্ম হাউচবিলাকত জীৱ জন্তুবিলাকৰ ডেভেলপমেণ্ট পাব গৰু গাহৰি ছাগলী ডেভেলপমেণ্ট পাব যাৰ মানে সম্পত্তি লাগেই সেই মানুহজনে দৈৰে পূজা কৰিলে সম্পত্তি বৃদ্ধি হয় বা যদি সম্পত্তি লাইনত কোৰ্ট কাছাৰী থাকে তেওঁলোকে সেইটো লাইনত চেষ্টা কৰিব পাৰে ইয়াৰে ভিতৰত মানে কি মই খোলাকে কৈছোঁ যিবিলাক ল'ৰা ছোৱালী বিয়া হোৱা নাই বা সপ্তম স্থানটো ভাল নহয় তেওঁলোকে পাৰ্টিকুলাৰ শুক্লপক্ষৰ দ্বিতীয় আৰু নৱমী তিথিত এই ফলেৰে পূজা কৰিব লাগিব যদি সময় নাই সদায় পূজা কৰিব সময় যদি নাই তে যাৰ মানে কৰ্মস্থান ভাল নহয় সেইবিলাক ল'ৰা ছোৱালীয়ে যাৰ চাকৰি নাই বিজনেছ নাই সেইবিলাকে নাৰিকলৰ পানীৰে ডাব নাৰিকল হ'লেও হ'ব নাৰিকলৰ পানীৰে শুক্লপক্ষৰ দ্বিতীয় তিথি আৰু নৱমী তিথিত আৰু কৃষ্ণপক্ষৰ প্ৰতিপদ চতুৰ্থ অষ্টম আৰু অমাৱস্যা তাৰমানে কৃষ্ণপক্ষৰ প্ৰথম মানে অমাৱস্যাৰ মানে পূৰ্ণিমাৰ পিছদিনা প্ৰতিপদ বুলি কয় মানে কৃষ্ণপক্ষৰ প্ৰতিপদ চতুৰ্থী অষ্টমী আৰু অমাৱস্যা এই টোটেল 6টা তিথিত যদি নাৰিকলৰ পানীৰে যদি শিৱলিংগত ঢালে তে তেওঁলোকৰ 97 দিনত মনোকামনাটো সিদ্ধি হ'ব অৰ্থাৎ কৰ্মত কিবা এটা চেনেল লাগিব বা বিয়া বাৰুত ৱাইফ এণ্ড হাজবেণ্ডৰ অসুবিধা হৈ থাকিলে লাইনত আহি যাব আৰু যি ছোৱালী বিয়াই হোৱা নাই বিয়াখন ভাঙি যায় সেইবিলাক ছোৱালীয়ে কুঁহিয়াৰৰ ৰসেদি পূজা কৰিব লাগে তেতিয়া শিৱই মানে বাধ্য হৈ যায় দিবৰ কাৰণে এই মাহটো অত্যন্ত পবিত্ৰ মাহ শিৱই দিব খোজে কাৰণ শিৱ আৰু পাৰ্বতীৰ এই মাহটোত বিয়া হৈছিল বহুতে কয় যে শিৱৰ এইটো জন্ম মাহ একচুৱেলি শিৱ আদি দেৱতা এই পৃথিৱী সৃষ্টি হোৱাৰ আগতেই শিৱ আছিল মানে ওং আছিল ওং মানে শিৱ আৰু অন্ততো শিৱই থাকিব সেইকাৰণে কৈছে কুৰ্ম পুৰাণত কৈছে যে কলিযুগত শিৱক সাধনা কৰিলেহে ফল পাব অৰ্থাৎ শিৱ বাবাকহে পূজা কৰিব লাগে কলিযুগত মানে শিৱই চব গতিকে খুব হেৰি বস্তু গতিকে তাতে মানে এটা শাওণ মাহ চলিছে গতিকে অহাকালিৰ দিনটো অত্যন্ত পবিত্ৰ দিন কালিৰ দিনটোত যদি মানুহে যদি নিজৰ এই ফৰ্মুলা মতে মই কৈছোঁ এই ফৰ্মুলা মতে মানুহে আকৌ ৰিচ কৰি চাব পাৰিব এই ফৰ্মুলা মতে যাৰ যিটো সমস্যা সেই সমস্যাৰে তেওঁলোকে যদি সেই বস্তুবিধেদি যদি কালি পূজা দিয়ে তে বহুতখিনি ফল পাব কিন্তু আমাৰ শিৱপুৰাণত 97 দিন দিব দিছে তাৰমানে 3 পূৰ্ণ পূৰ্ণিমা তাৰমানে এটা পূৰ্ণিমাৰ দুদিন আগৰ পৰা আৰম্ভ কৰিব দিছে সিটো পূৰ্ণিমা শেষৰ পিছদিনালৈকে কণ্টিনিউৱাছ যদি 3টা পূৰ্ণ মানে কমপ্লিট 3টা পূৰ্ণ পূৰ্ণিমা যদি
এই ধৰণে পূজা কৰে তেওঁৰ অভিষ্ট সিদ্ধি হ'ব অৰ্থাৎ শিৱ বাবাই দিবলৈ বাধ্য হৈ যাব মানে শিৱ বাবা অত্যন্ত প্ৰসন্ন হোৱা হেৰি এই মাহটো অত্যন্ত পবিত্ৰ মাহ আমি গোটেই বছৰটোত যদি জানোতে বা নাজানোতে আমি ক'ৰবাত নাজানিওতো ভুল কৰিব পাৰোঁ এই গোটেই ভুলখিনিৰ সংশোধন অৰ্থাৎ কাৰেকশ্যন অৰ্থাৎ ক্ষমা খোজা অৰ্থাৎ এপলজি বিচৰা এইটো মাহ অত্যন্ত মূৰ লগাই শিৱলিংগত এই বস্তুখিনি দি ক'ব লাগে আৰু যিবিলাক মানুহে মানে শিৱ বাবাক পূজা কৰে কৰি আহি নন্দী মানে বৃষভ মানে গৰুটোৰ কাণত কথাখিনি ক'ব লাগে মহাভৈৰৱ মন্দিৰত আমি দেখা পাওঁ তাৰমানে পূজাটো দিয়াৰ পিছত চাপ'জ এজনী ছোৱালী ক'লে যে মোৰ বিয়া হোৱা নাই তাই কি কৰিলে কুঁহিয়াৰৰ ৰসেদি শিৱলিংগত কৰি শিৱ বাবাক ক'লে যে বাবা মোৰ বিয়াটো পাতি দিয়া আৰু মই বহুত বুঢ়া হৈ গ'লো নহ'লে আহি পেলাই এই যিটো ষাঁড় গৰু থাকে ষাঁড় গৰুটোৰ কাণত কাণে ক'ব লাগে হে বৃষভ হে নন্দী তুমি শিৱ বাবা কোৱা নাই মোৰ বিয়া হোৱা নাই প্লিজ কিবা এটা কৰা তো এইটো এটা এনেকুৱা এটা ধাৰ্মিক আধ্যাত্মিক লাইনৰ শক্তি যে ছোৱালীজনী ৯৭ দিন পিছত তাইৰ ভাগ্য উদয় হ'বলৈ আৰম্ভ কৰে এইটো মানে শিৱ পুৰাণত আছে তো অহাকালিৰ দিনটো খুব ভাল দিন একচুৱেলি কি হৈছে অসমত বেদৰ বিকাশটো নৰ্থ ইষ্টত বহুত লেটকে হৈছে এইবিলাক গোটেই বেদৰ পৰা অহা বস্তু হা এই বেদৰ পৰা অহা বস্তু কাৰণে আমাৰ ইয়াতে মানুহবিলাকে এই বলে ভমটো আজি ১৫-২০ বছৰ মানৰ পৰা বুলিহে ভাবি আছে মানে খুব নতুন বুলি ভাবে সেনেকুৱা নহয় তাৰমানে কেনেকুৱা ইয়াতে আমাৰ এটা হিন্দু ধৰ্মৰ প্ৰবাদ আছে প্ৰবাদবিলাক কেনেকুৱা যে হিন্দু পঞ্চাংগ মতে হিন্দু ধৰ্মৰ পঞ্চাংগ এটা ৰীতি নিবাস আছে সেই মতে মানে কি হয় মানে বিষ্ণুই মানে এই ৪ মাহৰ কাৰণে মানে মাতা লক্ষ্মীত লগলৈ ক্ষীৰ সাগৰ বুলি এখন ডাঙৰ গভীৰ সাগৰৰ তলত ৪ মাহৰ কাৰণে নিদ্ৰা অৱস্থাত থাকে গতিকে এণ্টায়াৰ বিশ্ব ব্ৰহ্মাণ্ড চলোৱাৰ দায়িত্ব শিৱ বাবাৰ থাকে সেইকাৰণে এই মাহটোত শিৱ বাবা জাগ্ৰত হৈ থাকে আৰু ছেকেণ্ড কথাটো হৈছে কি এই মাহটোত শিৱলিংগত গাখীৰ কেলেই ঢালে কাৰণ এইকাৰণে ঢালে কাৰণ এইখিনি সময়ত যেতিয়া সূৰ্যটো চিধাকৈ লম্বভাৱে পৰিলে বহুত বেছি জলীয় বাষ্প ইভাপৰেশ্যন হয় যেতিয়া খুব বেছি গৰম হয় জুলাই মাহটোত তেতিয়া খুব জোৰে বৰষুণ দিয়াৰ কাৰণে কি হয় মানে গৰমৰ কাৰণে বৰষুণ বেছি হয় বৰষুণ বেছি হ'লে যেতিয়া চবফালে পানী উভৈনদী হয় তেতিয়া মাটিৰ তলৰ কিছুমান কেমিকেল ৰাসায়নিক ক্ৰিয়াবিলাক ওপৰলৈকে ওলাই আহে যিটোৰ কাৰণে ঘাঁহ বনত যেতিয়া সিঁচৰিত হৈ যায় সেই বস্তুখিনি যেতিয়া গৰু ছাগলীয়ে খায় সেই গাখীৰখিনি দূষিত হয় সেইকাৰণে সেই দূষিত গাখীৰ খালে আমাৰ কিডনিত ধৰে আজিকালি আমি সাৰ দিয়া চব্জি খাওঁ কাৰণে ৪০ বছৰ বয়সতে হাৰ্টৰ অসুখ কিডনি ফেইল হাৰ্ট লিভাৰ চব চেছ এইবিলাক সাৰ মাৰাৰ কাৰণে হয় আগৰ দিনত বহুত ধাৰ্মিক আৰু আধ্যাত্মিক আছিল মানুহবিলাকে শাওণ মাহত গাখীৰবিলাক দূষিত হয় এই যে মাটিৰ তলৰ ৰাসায়নিক সাৰবিলাক বাঢ়ি ওলাই আহে গছ গছনি ঘন ঘাঁহ পাত বনত সিঁচৰিত হৈ যায় সেইকাৰণে সেইখিনি সময়ত গৰু ছাগলীয়ে যিখিনি খায় সেই গাখীৰখিনি শিৱলিংগত ঢালি দিছিলে আমাৰ বহুতে কয় যে খাবলৈ গাখীৰ নাপায় মন্দিৰত ঢালিছে কেলে ঢালিছে কথা বুজি পাইছা এইবিলাক বহুত চাইণ্টিফিক কথা আছে হিন্দু ধৰ্মত এই যে কপালত যে ফুট কিয় লয় এই চেলাউৰি দুডালৰ মাজৰ জাগাখিনিত ঊৰ্জা থাকে ঊৰ্জা মানে পাৱাৰ যেতিয়া তুমি ইয়াতে ফুট ল'বা ফুট লোৱাৰ লগে লগে তোমাৰ কি হয় ব্ৰেইনৰ ইটো পাৰ্ট লগ হয় বাওঁ ফাইল লগ হয় লগ হোৱাৰ কাৰণে তোমাৰ মেমৰি শ্বাৰ্প হয় তুমি এটা বস্তু চোৱাৰ লগে লগে তোমাৰ মনত থাকে বুজি পাইছা মনত থাকে আৰু তোমাৰ ঊৰ্জা মানে মনটো স্থিৰ হয় মনটো শান্ত হয় গতিকে এনেকুৱা বহুত কথা আছে যেনেকৈ আমি এটা মানুহক লগ পালোঁ নমস্কাৰ কৰোঁ নমস্কাৰ কৰাৰ লগে লগে হাত দুখনত যেতিয়া এনেকৈ জোৰ পৰাৰ লগে লগে আমি ষ্টিল ভিজন এটা ব্ৰেইনত ষ্ট'ৰ হৈ যায় সেইকাৰণে হিন্দু ধৰ্মত নমস্কাৰ কৰে হেণ্ডশ্বেকটো চাইণ্টিফিকে নহয় মানুহজনৰ কিবা ইনফেকশ্যন আছে তোমাৰ হাতত আহিল উল্টাহে হ'ল সেইকাৰণে আমাৰ আগৰ দিনত ঋষিমুনিবিলাকে নৰ্মেলি মানে কি কৈছিলে যে নমস্কাৰ কৰে যেতিয়া তুমি মানুহজনক চাই পেলাই নমস্কাৰ কৰিলা তোমাৰ যদি ইয়াত ফুট থকাৰ লগে লগে মানুহজনৰ তোমাৰ মেমৰিটো শ্বাৰ্প হয় মেমৰিটো হাত দুখন লগ লাগি যেতিয়া মানুহজনক নমস্কাৰ কৰিলা কৰাৰ লগে লগে তোমাৰ ঊৰ্জাটো গৈ ইয়াত কনচেন্ট্ৰেট হ'ল মানুহজনক তুমি বহুত বছৰলৈকে মনত ৰাখিব পাৰিবা তেওঁৰ ফটোটো ষ্টিল ফটোৰ নিচিনা হৈ যায় সেইকাৰণে নমস্কাৰ কৰে আৰু নমস্কাৰৰ চাইণ্টিফিক হৈছে কি তেওঁৰ বেমাৰটো মূৰ্তালৈকে নাহে মেক্সিমাম চৰ্মৰ ৰোগ টোগবিলাক ছালৰ বেমাৰবিলাক হেণ্ডশ্বেক কৰিলেও হয় হেণ্ডশ্বেকটো পাশ্চাত্য সংস্কৃতি যিমান পাৰা এভইড কৰিবা হেণ্ডশ্বেকৰ পৰা সৰ্বনাশে হ'ব কোনো ভাল নহয় এই যে হেণ্ডশ্বেক কৰোঁ দুইখন হাতেদি যেতিয়া লগ হওঁ তেতিয়া হাৰ্টৰ কাৰণেও ভাল
এনে নমস্কাৰটো যোনটো এই যে নমস্কাৰটোত উৰ্জা পজিটিভ হয়, হাৰ্টৰ কাৰণে ভাল, এইটো অত্যন্ত পবিত্ৰ বস্তু। মানে আমাৰ যে প্ৰত্যেকটো হিন্দু সমাজত আমি যিখিনি বস্তু শিকিছোঁ বা আয়ত্ব কৰিছোঁ প্ৰত্যেকটো বস্তুৰে এটা এটা এতিয়া সূৰ্য ভগৱান কয়, সূৰ্য জীয়া ভগৱান কিয় কয়? ৰাতিপুৱাৰ সূৰ্যটোৱে হায়েষ্ট পজিটিভ ৰে দিয়ে, ইনফ্ৰা ৰে দিয়ে, ডি ভিটামিন দিয়ে। সদায় যদি 20 মিনিট সূৰ্য প্ৰণাম কৰা, 120 বছৰ বয়সত বিয়া কৰালেও তোমাৰ ল'ৰা ছোৱালী হ'ব, বডিত ফুল পাৱাৰ থাকিব, এনাৰ্জি থাকিব, চকুৰ পাৱাৰটো নামি নাযায়। মইতো ডেইলি কৰোঁ, মোৰ চশমা ল'ব লগা হোৱাই নাই। বহুতো খুব কম বয়সত আজিকালি তোমাৰ ক'লোতো আয়ুৰ্বেদিক শাস্ত্ৰই কৈছে ৰাতিপুৱা যদি তিতা গাৰে যদি চেণ্ডেল খুলি ল'লে আৰ্ট কানেকশ্যন হৈ গ'ল, যদি খুব কম কাপোৰ পিন্ধিবা যাতে বডিত হায়েষ্ট ৰ'দ পৰে, যদি 20 মিনিট সদায় যদি সূৰ্য প্ৰণাম কৰা, তেতিয়াহ'লে তোমাৰ য়ং হৈ যাবা আৰু তুমি বেমাৰ নহয়, চৰ্দি কাহ জ্বৰ এইবিলাক নহয়। যিবিলাক ল'ৰা ছোৱালী সঘনাই বেমাৰ, আজি জ্বৰ কালি, সিহঁতক সদায় ৰাতিপুৱা 2 ঘণ্টা ৰ'দত দৌৰিব দিবা, ৰ'দ লগাব দিবা আৰু গা ধুই উঠি তিতা গাৰে দৌৰিব দিবা, সিহঁতৰ জীৱনত জ্বৰ বেমাৰ নহয়। তুমি বিলিভ কৰা নে নকৰা মই নাজানো, মোৰ আজি লাষ্ট 35 বছৰ জ্বৰো হোৱা নাই, চৰ্দিও হোৱা নাই। এদিনাকেতো বিশ্বাসে নকৰিবা তুমি। মই ফুল ফৰ্মেটত থকা তান্ত্ৰিক লাইনৰ মানুহ, আমি মোৰ বেমাৰে হোৱা নাই, ক'ব নোৱাৰিলে এই টোটেল চাইন্স। এতিয়া তোমাক একদম ঘৰুৱা ভাষাত কৈ আছোঁ, এই যে আমাৰ ল'ৰা ছোৱালীবিলাক উইক হয়, সদায় ৰাতিপুৱা গা ধুই তিতা গাৰে তুমি মানে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি ৰাখিবা, সিহঁতৰ চকুৰ পাৱাৰো উভতি আহিব আৰু তোমাৰ বডিৰ ইমিউনিটিটো বাঢ়ি যায়। এই যে আমাৰ কাণ ফুটোৱাটো টোটেল চাইণ্টিফিকটো। কাণ ফুটালে ল'ৰা ছোৱালীবিলাকৰ কি হয়, মনটো স্থিৰ হয়, গভীৰভাৱে চিন্তা কৰিব পৰা ক্ষমতা আহে আৰু ইয়াত এডাল নাৰ্ভ থাকে। এইডাল নাৰ্ভ যেতিয়া ফুটা হৈ যায়, তেতিয়া যিবিলাক ল'ৰা ছোৱালী 11 বছৰৰ পৰা 15 বছৰমানলৈকে যিখিনি সময়ত আমাৰ হৰমন চেঞ্জ হয়, সেইখিনি সময়ত কাণ ফুটাই দিলে ল'ৰা ছোৱালীবিলাকে যেতিয়া প্ৰথম যৌৱনৰ ফিলিংছ আহে, ছেক্সুৱেল ফিলিংছবিলাক বুজি পায়, সেই ছেক্সুৱেল ফিলিংছবিলাক বুজি পাওঁতে তাহাঁতৰ কিছুমান বেমাৰ হয় বা কিছুমান বস্তু সিহঁতে লাজ কৰে, সেইখিনি কথা মাক বাপেকক ক'বও লাজ কৰে। তো সেইখিনি সময়ত কাণ ফুটাই দিলে চেফিলিছ বা ছেক্সুৱেল ডিজিজবিলাক কমি যায়। সেইকাৰণে হিন্দু ধৰ্মত কাণ ফুটাব দিছে। কাণ ফুটালে ল'ৰাটোৰ মন স্থিৰ হ'ব, মনটো ষ্টেবুল হ'ব আৰু খং কমে, পঢ়া শুনাত একাগ্ৰতা হ'ব, ছেক্সুৱেল ডিজিজ যিবিলাক কম বয়সত হয়, কিছুমানৰ ল'ৰা ছোৱালী ছুইচাইডো কৰি দিয়ে। হিন্দু ধৰ্মৰ কাণ ফুটোৱাটো ইমান চাইণ্টিফিক যে তুমি যিমান পাৰা কাণ ফুটাব লাগে, বয়স আছে, এতিয়াও ফুটালে কাম আহে, ফল আহিব, কিন্তু দুইফালে কাণটোৰ লতিটো ফুটাই দিব লাগে। কাণ ফুটালে কি হয়, সেই ল'ৰাটোৰ ছেক্সুৱেল বেমাৰবিলাক কমি যায়। ছেকেণ্ড কথা, তাৰ মন স্থিৰ হ'ব, পঢ়াত মনোযোগ বহিব আৰু নিৰোগী হয়। ইয়াত এডাল নাৰ্ভ থাকে। আৰু আমাৰ যে কপালত যে ফুট লওঁ, কপালত কি লওঁ, এই চেলাউৰি দুডালৰ মাজেদি এডাল শিৰ গৈছে, এই শিৰডাল ডাইৰেক্ট ব্ৰেইনৰ লগত কানেকশ্যন থাকে। সেইকাৰণে ইয়াত যেতিয়া ফুট ল'বা, তোমাৰ মেমৰিটো শ্বাৰ্প হ'বলৈ আৰম্ভ কৰে, কাৰণ ইয়াতে তোমাৰ উৰ্জা জেনেৰেট হয়। উৰ্জা মতলব মানে পাৱাৰ। তোমাৰ ব্ৰেইনত তোমাৰ এই মানুহজন দেখাৰ লগে লগে বা এটা বস্তু তুমি যেতিয়া চাইছা, তোমাৰ ব্ৰেইনত ৰেকৰ্ডিং হৈ যাব এই গোটেই বছৰ। সেইকাৰণে আগৰ দিনত মানে ফুট লৈছিলে, উকা কপাল মানে খালী কপালে নোলায়, ফুটৰ এই ফুট যে লয়, ইমান চাইণ্টিফিক এনালাইচিছ আছে। হিন্দুটো ধৰ্ম নে বিজ্ঞান বুলি এটা প্ৰগ্ৰেম কৰা, তোমালোকে প্ৰাউড ফিল কৰিবা যে তোমালোক হিন্দু। আজিকালি শব্দটো কৈ মানুহবিলাকে হিন্দু ধৰ্মটো নষ্ট কৰি পেলাইছে। হিন্দু ধৰ্মটো ঋষিমুনিবিলাকৰ যুগ যুগ ধৰি কৰা সাধনা আৰু তপস্যাৰ ফল। মই আন্তৰিকতা দি কৈছোঁ, মোৰতো জীৱনৰ লাষ্ট পাৰ্ট চলি আছে। মই এই লাইনত 40-45 বছৰ দৌৰিছোঁ। মই যেতিয়াই মই প্ৰগ্ৰেম কৰোঁ, মই এষ্ট্ৰলজি, মেডিচিনেল এষ্ট্ৰলজি, আয়ুৰ্বেদ আৰু বাস্তু মিক্স কৰি চাওঁ। এই যে সন্তান নোহোৱা আজিকালি খুব বাঢ়িছে, এইবিলাক কিয় বাঢ়িছে? যি মানুহে সদায় দক্ষিণত মূৰ কৰি শুলে মেগনেটিক ফিল্ডত শুব লাগে, তেতিয়া মানুহ নিৰোগী হয়। তোমালোকে সদায় দক্ষিণত মূৰ কৰি শুবা, বডিত ফুল ব্লাড প্ৰডাকশ্যন হয়। বুজি পাইছা? দক্ষিণত মূৰ কৰি শুবা, ৰাতিপুৱা 20 মিনিট কমচে কম ব্যস্ত হ'লেও ডেইলি ৰ'দ লগাবা পানীৰ মাজেদি, তাৰমানে গা ধুই উঠি সূৰ্যটো চাবা। মই এটা পুটুককৈ আপোনাক ইয়াতে সোধোঁ, মানে যদি মই আপোনাক সোধোঁ যে দিনটো ৰাতিপুৱাৰ পৰা ৰাতিলে আমি কি পাৰ্টিকুলাৰ নিয়ম কিছুমান ফ'ল' কৰিব পাৰোঁ? তোমাক যদি আয়ুৰ্বেদিক শাস্ত্ৰ আৰু মেডিচিনেল এষ্ট্ৰলজি মতে যদি নিৰোগী হৈ থাকিব পাৰা আৰু বডিত ফুল এনাৰ্জি আৰু ফুল ছেক্স ইজ এ পাৱাৰ, যদি ফুল যদি বডিত ৰাখিব খুজিছা, তেনেহ'লে তোমাক মই মোৰ গোটেই জীৱনৰ অভিজ্ঞতাই দি কৈ আছোঁ। এইখনত মই আয়ুৰ্বেদিক এষ্ট্ৰলজি মেডিচিনেল মিক্স কৰি কৈ আছোঁ, সদায় দক্ষিণত মূৰ কৰি শুবা। আৰু যিমান পাৰা
শনিবাৰে বগা ড্ৰেছ পিন্ধিবা বৃহস্পতিবাৰে হালধীয়া পিন্ধিবা আৰু বাকী বাৰবিলাকত ৰঙা পিন্ধিবা ৰঙা চাৰ্ট ৰঙা গেঞ্জি 4টা ৰং গোটেই জীৱনৰ কাৰণে ড্ৰেছ নিপিন্ধিবা কলা ৰঙৰ ড্ৰেছ নিপিন্ধিবা ছাই ৰং নিপিন্ধিবা গ্ৰে ডাৰ্ক ব্লু মানে ডাঠ নীলা ডাৰ্ক গ্ৰীণ অৰ্থাৎ ডাঠ সেউজীয়া এইবিলাকে আমাৰ বডিৰ ইমিউনিটি নষ্ট কৰে আমাৰ বডিত তেজটো মংগল গ্ৰহৰ গৰাকী সেইকাৰণে মন্দিৰ চন্দিৰ গ'লে ৰঙা ফুট দিয়ে ৰঙা সূতা বান্ধি দিয়ে ৰঙাটোৱে বডিৰ ইমিউনিটিটো বঢ়ায় ৰঙা ড্ৰেছ বেছি পিন্ধিলে মানুহজনৰ ধৈৰ্য গুণটো বাঢ়ে মনটো স্থিৰ হয় বডিৰ ইমিউনিটি বাঢ়ে নিৰোগী হয় আৰু বডিত ফুল ছেক্সুৱেল পাৱাৰটো বাঢ়ি যায় সেইকাৰণে শনিবাৰে বগা ড্ৰেছ পিন্ধিবা আৰু পাৰা পৰিশ্ৰমত নিৰামিষ খাবা বৃহস্পতিবাৰে হালধীয়া পিন্ধিবা নিৰামিষ খাবা আৰু তোমাৰ শনিবাৰ বৃহস্পতিবাৰ আৰু মঙ্গলবাৰ এই 3টা বাৰ নিৰামিষ খালে তোমাৰ সংযম গুণটো কণ্ট্ৰলিংটো আহে এই যে আজিকালি গাড়ী চাড়ী খুন্দা লাগিলে মাৰি কৰি থানাত গুচি যায় কিয় মানুহৰ কাৰো কণ্ট্ৰল নাই খংটো বেছি কিয় কিহৰ কাৰণে কাৰণ আমি মানৱ জাতিটো হৈছোঁ বান্দৰ আৰু চিম্পাঞ্জিৰ মাজৰ প্ৰজাতি উই আৰ নাইডাৰ বান্দৰ নট আমি বান্দৰো নহয় চিম্পাঞ্জিও নহয় মাজৰ এটা ভাৰ্চনৰ আমি এটা মানৱ জীৱ হিউমেন বিং এই নাভি আমাৰ ষ্টমাক ষ্ট্ৰাকচাৰটো তোমাৰ কমপ্লিটলি তোমাৰ মানে এটা ষ্ট্ৰাকচাৰটো মাছ মাংস খোৱা ষ্ট্ৰাকচাৰ নহয় আমি ফল মূল খোৱা জীৱ একচুৱেলি সেইকাৰণে কমচে কম শনিবাৰ মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ নিৰামিষ খালে তোমাৰ বডিটোত খং আৰু কণ্ট্ৰলটো কমে আৰু নিৰোগী হৈ থাকিব খোজা যদি সদায় গধূলিৰ পিছত যিমান পাৰা নাখাবা পাৰিলে নাখাবা যদি ডক্টৰৰ তাত যোৱা মেণ্টেলিটি নাই বোলে মই ডক্টৰ তাত টোটেলি মই নাযাওঁ মই ডক্টৰ নুশুনোৱে নাম সদায় তুমি 1 ঘণ্টা ফিজিকেল এক্সাৰচাইজ কৰিবই লাগিব নাই যদি আধা ঘণ্টা কৰা সদায় ৰাতিপুৱা 20 মিনিট গৰম দিনত 7টাৰ পৰা 8টা আৰু ঠাণ্ডা দিনত 8টাৰ পৰা 9টা তাৰমানে 45 ডিগ্ৰী 45 ডিগ্ৰীত সূৰ্য থাকিলে সেইখিনি সময়ত হায়েষ্ট সূৰ্যই আমাক পজিটিভ এনাৰ্জিবিলাক দিয়ে ছান ইজ দ্য চ'ৰ্চ অফ এনাৰ্জি চায়েন্স হিচাপত লোৱা হিন্দু ধৰ্মটো এই 45 বছৰ এক্সপিৰিয়েঞ্চৰ ওপৰত প্ৰগ্ৰেমটো কৰি আছোঁ তোমাৰ ইয়াতে মই তো এতিয়া কথা হৈছে দক্ষিণত মূৰ কৰি শুবা শনিবাৰ বগা ড্ৰেছ পিন্ধিবা নিৰামিষ খাবা বৃহস্পতিবাৰ হালধীয়া পিন্ধিবা হাৰ্টৰ কাৰণে ভাল আৰু গুৰুটো ভাল হয় চব জামেলাবিলাকৰ পৰা আঁতৰি আহিব পাৰিবা নিৰামিষ খাবা আৰু তোমাৰ মঙ্গলবাৰে ৰঙা পিন্ধিবা নে তাৰমানে ড্ৰেছ আমাৰ মানুহৰ 3টাই নিৰোগী হ'ব খোজা যদি শনিবাৰ বগা পিন্ধিবা বৃহস্পতিবাৰে হালধীয়া পিন্ধিবা আৰু বাকী বাৰবিলাকত ৰঙা পিন্ধিবা সেইটো মানে বাহিৰৰ ড্ৰেছটো নে ভিতৰৰ নহয় বগা চাৰ্ট বগা গেঞ্জি তাৰমানে ছেম হ'ব লাগে ছেকেণ্ড কথাটো হৈছে কি যদি নিৰোগী হ'ব খোজা দিনত যিমান পাৰা কলা তুলসীৰ পাত চুবাই খাবা শিৱ তুলসীক পূজা কৰা কিন্তু চাইণ্টিফিকেলি লোৱা যে শিৱ মানে তোমাৰ তুলসীৰ পাত দিনত চুবাই খাব লাগে বুজি পাইছা সপ্তাহত 3 দিন কেঁচা হালধিৰ টুকুৰা চুবাই খালী পেটত খাবা আৰু দিনত পাৰিলে মৰ্ণিঙে হওক ইভিনিং হওক তুমি 1 টুকুৰ হ'লেও কেঁচা আদা চুবাই খাবা আদা নিৰোগী হ'ব খোজা যদি সপ্তাহত এদিন হ'লেও নিমপাত দিনত চুবাই খাবা নিমপাতে ব্লাড পিউৰিফাই কৰে বুজি পাইছা আৰু ৰাতিপুৱাৰ খানা হেভি খাবা দুপৰীয়া লাইট খাবা আৰু গধূলিৰ পৰা একদমে লাইট খাবা আৰু সূৰ্য অস্তৰ পিছত খানাই নাখাবা যদি ডক্টৰ তাত নাযাওঁ বুলি এডামেণ্ট হৈ যোৱা আৰু ফুল এনাৰ্জেটিক তোমাক মই ক'লোতো মোৰ আজি 35 বছৰ জ্বৰো হোৱা নাই চৰ্দি হোৱা নাই তুমি মোক যোনে চিনি পাই তেওঁলোকে জানিবই মোৰ বেমাৰ আজিলৈকে হোৱা নাই গধূলিৰ পিছত মাছ মাংস জাতীয় হেভি খানা নাখাবাই আমাৰ হিন্দু ধৰ্মত এই যে অমাৱস্যা পূৰ্ণিমা আৰু একাদশীত মানুহ নিৰামিষ খায় বা লঘোণ থাকে কিয় থাকে এইবিলাক টোটেল চায়েন্স অমাৱস্যাৰ দিনা পেলুবিলাকে 29 দিন ৰখে সিহঁতৰ বংশ বৃদ্ধিৰ কাৰণে অমাৱস্যাৰ দিনা ৰাতি সিহঁতে কণী পাৰে পেলুবিলাকে গতিকে ৰাতি যেতিয়া তুমি লঘোণ থাকিবা তো পেলুৱে কণী পাৰি দিলে তোমাৰ খাবলৈ ভিতৰত একো নাই নিলে তোমাৰ এনজাইমে তোমাৰ কলিৰ ওপৰৰ এই কণীবিলাকৰ ওপৰৰ মাখি চালটো নষ্ট কৰি দিয়ে দিলে কণীখিনি ডেমেজ হৈ গ'লে সিহঁতৰ বংশ বৃদ্ধি নহয় তেতিয়া বেমাৰটো নাবাঢ়িল কিন্তু পেলুৱে বংশ বৃদ্ধি নহ'ল গতিকে শনিবাৰ লঘোণ থাকিলে অমাৱস্যাত অমাৱস্যাত কণী পাৰে আন্ধাৰত কণী পাৰে পেলুৱে গতিকে অমাৱস্যাত আন্ধাৰ হয় আন্ধাৰৰ দিনা পেলুৱে কণী পাৰে আৰু কণী পাৰিবৰ কাৰণে সি 29 দিন ৰখে সেই কণীখিনি পাৰাৰ পিছত একো নাখালা আৰু এনেও এদিন যদি লঘোণ থাকা তেতিয়াহ'লে কেঞ্চাৰ জাতীয় ক্ৰিটিকেল বেমাৰবিলাক নহয় আৰু লিভাৰটোৱে ৰেষ্ট পায় এই যে তোমাৰ আজিকালি ফেটি লিভাৰ কিবা এইবিলাক কিমান যে শুনি থাকা কিয় শুনা যিবিলাক জীৱ জন্তুই দিনত ফুৰে সিহঁতে ৰাতি ৰেষ্ট লয় মানুহ এটা এনেকুৱা খেচেৰা জাতি দিনটোৰতো 12 ঘণ্টা লয়ে ৰাতি 2-3টালৈকে তুমি দেখিবা সংসাৰৰ কতে ক'ৰবাত চিকেন ম'ম' খাই ক'ৰবাত কিবা কিবি 2টালৈকে ঘূৰি আছে সেই মানুহখিনি সেই ঘূৰা কেটাগৰীটো তুমি চাবা 45ৰ পিছত সিহঁতে দৌৰিব নোৱাৰে
জলদি বেমাৰ পৰি যায় ফেটি লিভাৰ হাই প্ৰেছাৰ কিবা কিবি কিয় তুমি নেচাৰৰ এগেইনষ্টে গৈছা দিনত ফুৰা জীৱ জন্তুৱে গধূলিৰ পৰা ৰেষ্ট ল'ব লাগে নিৰোগী মানুহে 8 ঘণ্টা শুব লাগে টোপনি কেনেকৈ বৃদ্ধি পাব পাৰে তো দক্ষিণত মূৰ কৰি শুবা হয় আৰু খুব বেছি এংজাইটি হ'লে কপালত বগা চন্দন ল'লে মাথাটো ঠাণ্ডা হৈ যায় বগা চন্দনৰ 138টা গুণ আছে 138 গুণ আছে বগা চন্দন লিভাৰৰ কাৰণে ভাল বসন্ত নহয় ভোক বাঢ়ায় খং কমায় চিন্তা শক্তি স্থিৰ হয় কাৰণে সাউথ ইণ্ডিয়ান আই এছ অফিচাৰ বেছি ব্ৰেইনি এনি টাইম চন্দন লয় মনটো এনি টাইম স্থিৰ থাকে বুজি পাইছা তো এতিয়া শনিবাৰ আৰু মঙ্গলবাৰ বৃহস্পতিবাৰ নিৰামিষ খালে আমাৰ বডিৰ কাৰণে ভাল পূৰ্ণিমাৰ দিনাখন হায়েষ্ট জোৱাৰ ভাতা হয় সেইকাৰণে সিদিনাখন ৰাতি খানা খালে ষ্ট্ৰ'ক হোৱাৰ ভয় থাকে সেইকাৰণে আমাৰ হিন্দু ধৰ্মই পূৰ্ণিমাত লঘোণ থাকিব দিছে একাদশীত থাকিব দিছে একাদশীত কিয় একাদশীত সূৰ্যৰ পৰা যিবিলাক ৰে আহে পুষ্যা নক্ষত্ৰত পৰি যেতিয়া পৃথিৱীলৈকে উভতি আহে পুষ্যা বুলি এটা নক্ষত্ৰ আছে তেতিয়া হায়েষ্ট কেঞ্চাৰ ফৰ্মেশ্যনৰ প্ৰৱণতা থাকে সেইকাৰণে সেই সিদিনাখন ৰাতি যদি লঘোণ থকা বা নিৰামিষ খোৱা একদম লঘু আহাৰ খোৱা ভাত আৰু নিমখ ভাত তেতিয়া তোমাৰ এই সোনকালে হজম হৈ গ'লে কেঞ্চাৰ জাতীয় ক্ৰিটিকেল বেমাৰবিলাক নহয় সেইকাৰণে সদায় শনিবাৰে ৰবিবাৰ মাহত সপ্তাহত এদিন নিমপাত খাবাই কেঁচা নিমপাত চুবাই 10-15টা খাবা দিনত খাবা ৰাতি নহয় তুলসী পাত সদায় দিনত 25-30টা কলা তুলসী পাত চুবাই খাবা ছোৱালী মানুহকো খুৱাব পাৰা কিন্তু ছোৱালী মানুহে তুলসী গছ চুব নাপায় কিয় সেইটো নাপায় তুলসী গছ ছোৱালী মানুহে খালে আৰু শংখ ফুকালে আৰু নালিকল যদি ভাঙে সেই ছোৱালীজনী গৰ্ভ নষ্ট হয় পিছৰ ফালে ইউট্ৰেছ ৰিলেটেড প্ৰব্লেম হয় আজিকালি প্ৰায়ে ইউট্ৰেছ অপাৰেশ্যন হয় কিবা হয় এইবিলাক বহুত ছাইড এফেক্ট থাকে যদি নিৰোগী হ'ব খুজিছা গধূলিৰ পিছত খানা কম খাবা নাখাবাই আজিকালি ক্ৰিকেটাৰবিলাকৰ শুনিছেনে আপুনি তেওঁলোকৰ যে স্কেডিউলখনত কয় যে 6টা বজাৰ পিছত তেওঁলোকে আৰু ডিনাৰ নকৰে কাৰণে সিংহ নিচিনা তেওঁলোকে কয় যে এইবিলাক টোটেল আয়ুৰ্বেদিক শাস্ত্ৰ টোটেল ঋষিমুনিৰ আৱিষ্কাৰ তাৰমানে দিনত ফুৰা জীৱ জন্তুৱে ৰাতি ৰেষ্ট লয় মানুহ এটা এনেকুৱা এটা বাজে জাতি এটা জন্ম হৈছে পৃথিৱীত যিটোৰ কাৰণে পৃথিৱীখন ধ্বংস হ'ব এই পৃথিৱীখন তোমাৰ ধ্বংস হোৱাৰ কাৰণ কিন্তু বেলেগ জীৱ জন্তু নহয় দিনৰ 12 ঘণ্টা লোৱাৰ পিছত ৰাতিও তুমি গোটেই ৰাতি গাড়ী মটৰ চাবাচোন আৰু যিবিলাক GS ৰোডত ৰাতি 12টা 1টা 2টালৈকে যোনে চিকেন খাই কিবা খাই পেলাই থাকে সেইবিলাক মানুহ তুমি 50ৰ পিছত জীয়া মানুহ 2% পাবা 98% অলৰেডি মৰি ঘৰাঘৰি হৈ যায় চব মৰে আৰু যদিও জীয়াই আছে প্ৰেছাৰ চুগাৰ ডায়েবেটিছ ষ্ট্ৰোক হাৰ্ট এটাক এইবিলাকত ফচি আছে তুমি নোপোৱাই নিৰোগী অবাত 5% মানুহ লাকিলি থাকিব পাৰে মেক্সিমাম 50+ মানে গ'লেই এই যোনে এইবিলাক হেভি খানা খায় ৰাতি হেভি খোৱা খানা মানুহৰ লিভাৰ ফেটছ লিভাৰ চিৰচিছ মদ খালেইতো নহয় ৰাতি এইবিলাক হেভি খানা খাব নালাগে তাৰমানে ৰাতি যেতিয়া হৈ আহে খুব উচ্চ লাইট থকা ৰুমতো থাকিব নালাগে হাই ভল্টেজ থকা ৰুমত থাকিব নালাগে কাৰণ আমাৰ বডিটোৱে বায়'লজিকেলি ৰেষ্ট লয় সেইকাৰণে তোমাৰ ৰাতি বেছি পোহৰো থাকিব নালাগে বেডৰুমত তুমি আন্ধাৰ কৰি শুব লাগে তেতিয়া তোমাৰ সদায় দক্ষিণত মূৰ কৰি শুবা আৰু সোঁ হাত ওপৰ কৰি শুব লাগে ল'ৰা মানুহে আৰু ছোৱালী মানুহে বাওঁ হাত ওপৰ কৰি শুব লাগে ছাইড কৰি তেতিয়া মানে হজম খোৱাখিনি ভালকে হয় আৰু ল'ৰা সন্তানৰ বাপেক হয় তেতিয়া আয়ুৰ্বেদিক মেডিচিনেল এষ্ট্ৰলজি বস্তু এইবিলাক মেডিচিনেল এষ্ট্ৰলজিটো নতুন বস্তু তাৰমানে কথাটো কেনেকুৱা আমাৰ অসম বা নৰ্থ ইষ্টত যিবিলাক এষ্ট্ৰলজাৰ আছে তেওঁলোকে চব ধৰ্মই দি কয় এষ্ট্ৰলজিটো ধৰ্মৰে ক'লে মানুহজনক টুপি পিন্ধাব ইজি এইটো টুপি পিন্ধোৱা বুলি কয় কবচ দি দিলোঁ তাবিজ দি দিলোঁ এইবিলাক ঠগাব ইজি এষ্ট্ৰলজিটো এষ্ট্ৰফিজিক্সৰ বস্তু গ্ৰহ নক্ষত্ৰৰ মুভমেণ্টৰ কেলকুলেশ্যন দুৰ্ভাগ্যৰ কথা এইবিলাক ঋষিমুনিয়ে উলিয়াইছিলে কিন্তু আজি 90% এষ্ট্ৰলজাৰে এই ৱেষ্ট বেংগলত তোমাৰ পইচা দিয়ে 35,000 টকা দিলে তোমাক গ'ল্ড মেডেলিষ্ট চাৰ্টিফিকেটত দিব আৰু চব ডক্টৰেট আজিকালি তুমি চাবাচোন মানে মেক্সিমামেই 2 নম্বৰী এতিয়া 2 নম্বৰী ডক্টৰ আৰু এষ্ট্ৰলজাৰ চবতে নাযাবা চাই যাবা কাৰণ কিছুমান মূৰ্খ এষ্ট্ৰলজাৰে তোমাক মিছগাইড কৰি বিপদতো পেলাব পাৰে ডক্টৰ আৰু এষ্ট্ৰলজাৰ চবতে নাযাবা মই তোমালোকৰ এই প্ৰগ্ৰেমটো এটা গাৰ্জেণ্টৰ জাগাত বহি কৰি আছো এটা বাপেকে যেনেকৈ পুতেকক হিত উপদেশ দিয়ে নীতি জ্ঞান দিয়ে মই হিত উপদেশ দিবহে আহিছোঁ মোৰ পাৰ্চনেল TRPৰ প্ৰয়োজন নাই মোক ইভিন হিমন্ত বিশ্ব ছাৰেও মোক জানে অসমত বহুতে মোক জানে মই একমাত্ৰ এষ্ট্ৰলজাৰ যোনে মেডিচিনেল এষ্ট্ৰলজি আয়ুৰ্বেদ আৰু বাস্তু মিক্স কৰি এষ্ট্ৰলজি চাওঁ এষ্ট্ৰলজাৰ য'তে ত'তে চবতে নাযাবা এইবিলাক গ'ল্ড মেডেলিষ্ট আৰু যে আজিকালি PhD এইবিলাক চব জনা কনচেপ্ট থকা মানুহ নহয়ে গতিকে তোমালোকে এষ্ট্ৰলজাৰ তাত যাবা কিন্তু জনা এষ্ট্ৰলজাৰ তাত যাবা ডক্টৰৰ নিচিনা
আমাৰ ইয়াতে চাবাচোন কিছুমানৰ কেঞ্চাৰ বুলি কয় তাতে গৈ পেলাই তাতে 2টা টেবলেট খাই ভাল হয় তাৰ মানে কি ইয়াৰ এটা কনচেপ্ট নাই কিন্তু মানুহজনে টেনচনটো পাই গ'ল কেঞ্চাৰ হোৱা বুলি গতিকে যধে মধে চব এষ্ট্ৰলজাৰ তাত নাযাবা তুমি এটা কথাই সুধিবা আপুনি মেডিচিনেল এষ্ট্ৰলজি জানে নে নাজানে প্ৰত্যেকটো বস্তু ৰিয়েকশ্যন বেল্ট কেলকুলেশ্যন কৰিব পাৰে নে নাই তুমি এষ্ট্ৰলজি চায়েন্স হিচাপত ল'বা 100% এষ্ট্ৰফিজিক্সৰ বস্তুবিলাক ফিজিক্স ডিগ্ৰী ফ্ৰিকুৱেঞ্চি কেলকুলেশ্যন দুৰ্ভাগ্যৰ কথা 90% অসমৰ এষ্ট্ৰলজাৰ যথা মূৰ্খ বুলি ক'লে ফুল নহয় এনেকৈ ঢাক ধুপাই দি চলি আছোঁ টুপি পিন্ধাই ধৰ্মই দি মানুহজনক টুপি পিন্ধাব ইজিটো গতিকে মোৰ নিজৰে লাজ লাগে মই এষ্ট্ৰলজাৰ বুলি ক'ব যোন এষ্ট্ৰলজাৰে মেডিচিনেল এষ্ট্ৰলজি জানে তুমি তেওঁক কিছু ভৰসা কৰিব পাৰা কিন্তু মেক্সিমামে আজিকালি ভৰসাৰ নহয় তুমি চাবাচোন মৰা ঘড়ীটোও দিনটোত 2বাৰ শুদ্ধ সময় দিয়ে তো 10টা কথা ক'লে 2টাটো ফলিবই আহি তুমি ক'লা বাহ কেনেকুৱা কৈছে আৰে মৰা ঘড়ীটোতো 2বাৰ শুদ্ধ টাইম দিয়ে চাবাচোন ৰাতিপুৱা 6টাত মৰি আছিল সি গধূলি 6টাতো শুদ্ধ টাইম দিব আৰু ৰাতিপুৱা 6টাতো শুদ্ধ টাইম দিবই গতিকে মোৰ কথাটো এনেকুৱা যে এষ্ট্ৰলজাৰ সেইজনৰ তাত যাবা যোনে ভাল এষ্ট্ৰলজি জানে আৰু স্পেচিয়েলিষ্ট এইবিলাক যোনে মেডিচিনেল এষ্ট্ৰলজি জানে যে ছোৱালীজনী বিয়া হোৱা নাই কি কাৰণে হোৱা নাই এইটো মেডিচিনেল এষ্ট্ৰলজি কেলকুলেশ্যন হয় ল'ৰাটোৰ বাচ্চা নাই কিয় বাচ্চা নাই মেডিচিনেল এষ্ট্ৰলজিত হয় তাৰ বডিৰ কোনটো পাৰ্টছ দুৰ্বল হ'ব তাৰ কাৰণে কি বেমাৰ হ'ব এই গোটেই বস্তুখিনি সাম্যকভাৱে মেডিচিনেল এষ্ট্ৰলজিত আহে আৰু ভাল এষ্ট্ৰলজাৰ সেইজনে যোনে মেডিচিনেল এষ্ট্ৰলজিৰ লগত অলপ আয়ুৰ্বেদ আৰু বাস্তু মিক্স কৰি চায় গতিকে এই বস্তুখিনি জ্যোতিষখন এখন সাগৰ আৰু ভাল এষ্ট্ৰলজাৰ হ'বলৈ 20 বছৰৰ ওপৰত অভিজ্ঞতা লাগে আমাৰ ইয়াতে ক'ৰবাত আহি কেলকাতাত পইচা পাতি দি আহি ইয়াতে আহি পেলাই মস্ত চাইনবোৰ্ড লগাই দিছে চাবা চব ডক্টৰে আৰু চব গ'ল্ড মেডেলিষ্ট আৰু সিহঁতৰ লগত 5 মিনিট কথা পাতিলে তুমি গম পাবা মানুহজনৰ কথা ষ্টেণ্ডাৰ্ড নাই তাৰমানে সি মেট্ৰিক পাছে নহয় এটা ডক্টৰেট হ'ব লাগিলে মিনিমামটো মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছতে ডক্টৰেট পায় মানুহজনৰ কোনো লেভেলে নাই কথা নাই এইটো মই কাকো একিউজ কৰি কোৱা নাই কিন্তু কথাটো হৈছে কি সৰহ সংখ্যক মানুহে এষ্ট্ৰলজি বস্তুটোৰ শ্ৰদ্ধা কমাই পেলাইছে আৰু লাজ লাগে জানা আজিকালি এষ্ট্ৰলজি বুলি ক'বা ভাবে ই টুপি পিন্ধাই চলি আছে আপোনালোকৰে দিগদাৰ হয় মই লাজে কৰোঁ এষ্ট্ৰলজাৰ বুলি ক'বৰ কাৰণে কাৰণ সৰহ সংখ্যক মানে ই এষ্ট্ৰলজাৰ ই তাৰমানে টুপি পিন্ধাই চলাই আছে তো গতিকে কথাটো হ'লগৈ এই তোমালোকৰ পবিত্ৰ চেনেলেদি মই কৈছোঁ তোমাৰ আৰু এতিয়া আহঁত গছ তুলসী গছ এইবিলাক বস্তু হিন্দু ধৰ্মৰ কিয় দৰকাৰী তুলসী গছে 99ডাল গছে যিমান অক্সিজেন প্ৰডাকশ্যন কৰে এডাল তুলসী গছে পিয়'ৰ অক্সিজেন প্ৰডাকশ্যন কৰে এই সৰু গছ হ'লেও আৰু আটাইতকৈ ডাঙৰ কথা তুলসী গছত উদ্যাই বুলি এটা কেমিকেল থাকে এই উদ্যাই কেমিকেলটোৱে 10 হাত ৰেডিয়াছৰ ভিতৰত যিমান ভাইৰাছ আছে গোটেই ভাইৰাছ বেক্টেৰিয়াখিনি এবজৰ্ব কৰি টানি লৈ যায় সেইকাৰণে তুলসী গছৰ ওচৰে পাজৰে থাকিলে ডিঙিৰ কাৰণে আৰু পঞ্চ ইন্দ্ৰিয়ৰ কাৰণে ভাল ঘৰত এডাল তুলসী ৰাখে তুলসীৰ পাত যদি ডেইলি খাব পাৰা কেঞ্চাৰ পৰ্যন্ত ৰখি যাব তুলসী ইমান দেৱতুল্য বস্তু সন্তান জন্ম দিব পৰা ক্ষমতা নাই কলা তুলসীৰ পাত ৰেগুলাৰ খোৱা 11 মাহ পিছত সন্তান জন্ম দিব পৰা ফাৰ্টিলিটি ক্ষমতাটো উভতি আহে কেঞ্চাৰৰ কাৰণে ভাল তোমাৰ শৰীৰ তেজৰ কাৰণে ভাল আৰু আহঁত গছটো ইমান দেৱতুল্য বস্তু সেইকাৰণে আমাৰ আগৰ দিনৰ ঋষিমুনিবিলাকে আহঁত গছৰ তলত তপস্যা কৰিছিল আহঁত গছে হায়েষ্ট অক্সিজেন দিয়ে ইভিন ৰাতিও অক্সিজেন দিয়ে আহঁত গছে ব্ৰহ্ম মুহূৰ্তত 100% অক্সিজেন দিয়ে ব্ৰহ্ম মুহূৰ্ত মানে ৰাতিপুৱা সূৰ্য উদয়ৰ 1.5 ঘণ্টা আগৰ সময়খিনি ব্ৰহ্ম মুহূৰ্ত এই ব্ৰহ্ম মুহূৰ্তত ওজন লেয়াৰটো পৃথিৱীলৈকে নামি আহে পিয়'ৰ অক্সিজেন আহঁত গছে দিয়ে সেইখিনি সময়ত যদি তুমি 108 ৰাউণ্ড গছডালৰ চাৰিওফালে ঘূৰিব পাৰা তে তুমি 120 বছৰলৈকে অমৰত্ব মানে জীয়াই থাকিবা য়ং হৈ বেমাৰী হৈ নহয় ডক্টৰ তাত দৌৰি নহয় একদম য়ং হৈ থাকিবা যদি ব্ৰহ্ম মুহূৰ্তত আহঁত গছৰ তলত দৌৰা এটলিষ্ট 1 ঘণ্টা দৌৰা গোটেই দিনটোত অক্সিজেন নাপালেও কথা নাই এনেকুৱা ষ্ট্ৰং হয় আহঁত গছৰ 4-5টামান গুণ আছে আহঁত গছে তাৰ তলত থকা বেক্টেৰিয়া এবজৰ্ব কৰি লৈ যায় সেইকাৰণে আহঁত গছৰ তলত দৌৰিলে বেমাৰ কমে মানুহৰ আহঁত গছে মানুহৰ মন স্থিৰ কৰে আৰু ডিপ্ৰেশ্যন কণ্ট্ৰল কৰে খুব বেছি যদি ডিপ্ৰেশ্যন হৈছে আহঁত গছৰ তলত 1 ঘণ্টা বহি দিবা তোমাৰ মনটো ভাল লাগি যাব যদি সাইকেট্ৰিক পেচেণ্ট আছে ঘৰত পাগল আছে যদি পাগলক ডেইলি তুমি আহঁত গছৰ তলত তুমি ৰাখি থৈ দিয়া 2 ঘণ্টা সি 11 মাহ পিছত তাৰ পাগলামিটো 90% কমি যাব আহঁত গছে গৰম দিনত ঠাণ্ডা বতাহ দিয়ে ঠাণ্ডা দিনত গৰম হাৱা দিয়ে আহঁতৰ কোমলীয়া পাত দুটা যদি তুমি খাই থাকা এভৰি অল্টাৰনেট ডে হাৰ্টৰ ব্লক পৰ্যন্ত খুলি যাব আৰু হাৰ্টটো জোৰবান হয় আহঁত গছ ইমান দেৱতুল্য বস্তু যে আহঁতৰ তলত যদি মূৰটো লগাই যদি তুমি সদায় সেৱা কৰা তোমাৰ জামেলা কোৰ্ট কাছাৰী এক্সিডেণ্ট বিপদ 90% কমি যায় আহঁত ইমান দেৱতুল্য বস্তু হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ আৱিষ্কাৰেই হৈছে তুলসী গছ
আহঁত গছ আৰু গৌ মাতা এইটো গৌ কিয় মাতা কয় এতিয়া ইয়াতে এই যে গৌ মাতাক লৈ গৌ মাতা শুনা গৰু এটাতো তোমাৰ মা হ'ব নোৱাৰে গৌ মাতা হৈছে এটা চিম্বলিক শব্দ যে এটা মাকে যেনেকৈ নিজৰ সন্তানটোক যিকোনো প্ৰকাৰেদি বাচাব চেষ্টা কৰে আজি বাঘ এটাই খেদি আহক চব মানুহ আমি দৌৰিম কিন্তু মাকটোৱে তাৰে মাজতে বাচ্চাটো লৈ আহি দৌৰিব কিয় বিকজ হি ইজ মা বাচ্চা যেতিয়া প্ৰথম জন্ম হয় তাৰ মাক প্ৰথম মায়ে ওলাই মুখেদি মা শব্দটো ইমান পবিত্ৰ তে গৌ কিয় মাতা কৈছে গৰুটো এটা মা হ'ব নোৱাৰে গৰু এনেকুৱা এটা জীৱ পৃথিৱীত যাৰ প্ৰত্যেকটো দিশ পজিটিভ আৰু আমাৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে গৰুৰ গোবৰেৰে যদি ঘৰ মোচা তোমাৰ ঘৰত কেঞ্চাৰ জাতীয় বেমাৰ কমিব তাতে বুজি পাইছা গৰুৰ পেচাব যদি এভৰি অল্টাৰনেট ডে ৰাতিপুৱা খোৱা কেঞ্চাৰ বেমাৰ ৰখি যায় গৰু এটাক যদি ডেইলি যদি তুমি যদি পিঠিত 10 বাৰ যদি পুৱা আৰু গধূলি যদি দুবাৰ তাৰমানে এবাৰত ৰাতিপুৱা 10 বাৰ হাত ফুৰাই দিলা গধূলি 10 বাৰ পিঠিত হাত ফুৰাই দিয়া হাৰ্টৰ ব্লক পৰ্যন্ত খুলি যাব যদি অত্যন্ত হাই প্ৰেছাৰ আছে গৰুক সাৱতি ধৰিবা জাষ্ট 4-5 মিনিট পুৱা এবাৰ গধূলি এবাৰ দুপৰীয়া যদি পাৰা কৰা প্ৰেছাৰ তোমাৰ অট'মেটিক কমি যাব হাই প্ৰেছাৰ কমি যাব গৰুৰ সান্নিধ্যত থাকিলে হাৰ্ট লাঞ্চৰ কাৰণে প্ৰব্লেম নাই গৰুৰ গোবৰেদি খেতি কৰা তোমাৰ সেই খেতি তোমাৰ কিডনি হাৰ্ট লাঞ্চৰ কাৰণে উপযোগী গৰু এটা এনেকুৱা জীৱ যাৰ শ্বাস প্ৰশ্বাসতো কাৰ্বন ডাই অক্সাইড কমকৈ ওলায় তুমি গৰুৰ লগত থাকা আগৰ দিনত আয়ুৰ্বেদিক শাস্ত্ৰমতেও যাৰ ঘৰত গৰু নাই ছোৱালী বিয়া নিদিছিল গৰু ইমান দেৱতুল্য যে গৰুৰ পেচাবটোও যদি এভৰি অল্টাৰনেট ডে খাব পাৰা কোনো বডিত ক্ৰিটিকেল ডিজিজ নহয় কথা বুজি পাইছা কথাটো গতিকে গৰু সেইকাৰণে দেৱতুল্য বস্তু সেইকাৰণে এটা মাকেহে ইমান সন্তানক পজিটিভ দিব পাৰে সেইকাৰণে গৌ মাতা বুলি কৈছে অকল মাকেহে দিয়ে সেইকাৰণে আমাৰ হিন্দু ধৰ্মত কৈছে যে হায়েষ্ট প্ৰটিন ক'ত আছে হাঁহত আছে আৰু গৌত আছে আৰু গৌৰ যিটো হাই প্ৰটিন সেইটোৱে ছেক্সুৱেল লাইনত বেছি ষ্টিমুলেট কৰে বডিটো সেইকাৰণে হিন্দু ধৰ্মত গৌ মাংসটো বৰ্জন গৰুৰ গাখীৰ খাব পাৰে দৈ কৰি খাব লাগে দৈ কৰি খালে সৰ্বোত্তম গৰুৰ গাখীৰ সদায় দৈ কৰি খাবা পঞ্চ ইন্দ্ৰিয় চকু কাণ নাক মুখ 120 বছৰলৈকে এক্টিভেট হৈ থাকিবা নাৰ্ভ চাৰ্ভবিলাক ভালে থাকিব গৰুৰ গাখীৰ ডেইলি খাবা কিন্তু দৈ কৰি খাবা আৰু চেনি নিমখ একো নিদিবা নৰ্মেল খাবা তুমি নিৰোগী তোমাৰ কোনো ভিটামিন ডেফিচিয়েঞ্চি নহয় বডি ডক্তৰ তুমি নামেই দৰকাৰ নাই আমি প্ৰব্লেম ক্ৰিয়েট কৰোঁ বুজি পাইছা গধূলিৰ পিছত যেতিয়া একো নাখাবা ষ্টমাকে ৰেষ্ট ল'ব ৰাতি হ'ল তোমাৰ ৰাতিপুৱা খোজ পেচাব ক্লিয়াৰ হ'ল তুমি ৰাতিপুৱা খোজ কাঢ়া আহঁত গছৰ তলত পৰা মৰ্ণিং চান লোৱা তুমি বেছি খাবই নালাগে বডিত ফুল এনাৰ্জেটিক হৈ থাকিবা আৰু সদায় পাৰিলে খেজুৰি খাবা আৰু ডালিম খাবা তেজ বৃদ্ধি হয় আমাৰ অসমীয়াত কচু কাচকল পকা কল ডালিম খেজুৰি এইবিলাক তেজ বৃদ্ধি হ'ব খাবা বেছিকৈ খাবা খেজুৰিটো বহুত এনাৰ্জেটিক বস্তু খাব লাগে পাৰিলে আৰু তোমাৰ আহঁত গছৰ তলত পাৰিলে দিনটোত থাকিবা খুব ডিপ্ৰেশ্যন হ'লে ছুইচাইড টেণ্ডেঞ্চি হ'লে আহঁত গছৰ তলত 1 ঘণ্টা বহি চোৱা আৰু আহঁত গছে ঠাণ্ডা দিনত গৰম হাৱা দিয়ে গৰম দিনত ঠাণ্ডা হাৱা দিয়ে আহঁত গছত হ'লে মনটো শান্ত হয় স্থিৰ হয় কাৰণে ঋষিমুনিয়ে আহঁত গছৰ তলত খুব ডাঙৰ ক্ৰিটিকেল বেমাৰ হ'লেও আহঁত গছৰ তলত যদি বহা আৰম্ভ কৰা বেমাৰটো কমিবলৈ আৰম্ভ কৰে সেইকাৰণে হিন্দু ধৰ্মত তোমাৰ তুলসী গছ আহঁত গছ এটা তুলসী উদ্যায় বুলি দিয়ে তুমি মানুহ যেতিয়া মৰে তুলসী গছৰ তলত নৰ্থ আৰু চাউথ কৰি ডেড বডিটো 4 ঘণ্টা ৰাখিব লাগে কিয় ৰাখিব লাগে মানুহ যেতিয়া ঢুকাই মৰাৰ পিছত তাৰ ব্ৰেইনত 6 ঘণ্টা পালছ থাকে এটা এই পালছটোত পিয়ৰ অক্সিজেনৰ সান্নিধ্য পালে আমাৰ মেডিকেলত দিয়া অক্সিজেনটো কথা কোৱা নাই মই তুলসী গছ এনেকুৱা দেৱতুল্য গছ এইটো হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ আৱিষ্কাৰ তুলসী গছডাল মই কৈয়ে আছোঁ হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ আৱিষ্কাৰ মোৰ ব্যক্তিগত মতামত তুলসী গছ আহঁত গছ আৰু গৌ মাতা এই তিনিটা শ্ৰেষ্ঠ আৱিষ্কাৰ উইথ চাইণ্টিফিক এণ্ড লজিকেল একদম জাষ্টিফিকেশ্যন তোমালোকক মই আৰু ডিটেইলছ ফাৰ্ডাৰ দিব পাৰোঁ কিন্তু প্ৰগ্ৰেমটো আমি বেলেগ কাৰণে এইকাৰণে ক'ব পৰা নাই মই ছেকেণ্ড কথাটো হ'লগৈ তোমাৰ এইখন এদি তোমাৰ তুলসী গছত ডেড বডিটো কিয় ৰাখে কাৰণ মানুহজন মৰাৰ পিছত 6 ঘণ্টা তাৰ ব্ৰেইনত পালছ থাকে কিজানিবা মানুহজন জীয়াই নেকি বুলি সেই 6 ঘণ্টা এনেকৈ নৰ্থ আৰু চাউথ কৰি ৰাখে নৰ্থ চাউথ কিয়ত কৰে পৃথিৱীটোৰ এইটো উত্তৰ মেৰু দক্ষিণ মেৰু নৰ্থ প'ল চাউথ প'ল মেগনেটিক ফিল্ডত ৰাখে হিন্দু ধৰ্মত টোটেল ছুপাৰ চায়েন্স বুলি ক'লে ভুল হ'ব মেগা চায়েন্স তোমালোকে মই আগতে ভাবি আছিলোঁ পুৰাণ উপপুৰাণ এইবিলাক বেদ টেদবিলাক ধৰ্মৰ কথা লিখিছে নেকি এইবিলাকনো ক'ত পঢ়ি লাভ হ'ব টকা পইচাৰ বেকত দৌৰি আছোঁ কিন্তু যেতিয়া মই
মই বস্তুবিলাকত সোমালোঁ সূৰ্য পুৰাণ তোৰ যাব সূৰ্য পুৰাণত তোমাৰ কি বেমাৰ হৈছে যিটো বেমাৰ হৈছে সেইটো ডাইৰেকশ্যনত সেই সময়খিনিত সেইটো জেগাত সেনেকৈ পদ্ধতি দি সেৱা কৰিলে তোমাৰ বেমাৰটো কমি আহে টোটেল চাইণ্টিফিক হিন্দু ধৰ্মই নহয় যোন জধামূৰ্খই ভাবি আছে হিন্দুটো ধৰ্ম সি মূৰ্খ হিন্দুটো টোটেলি চাইণ্টিফিক এণ্ড চিষ্টেমেটিক লাইফষ্টাইল টোটেল চায়েন্স এইবিলাক ঋষি মুনিৰ ৰিচাৰ্চৰ ওপৰত ৰিচাৰ্চ কৰি একদম কনচেনট্ৰেট চাইণ্টিফিক এনালাইচিছ তোমালোকে ৰুদ্ৰাক্ষ চন্দন ৰাতিপুৱা কিয় গা ধুৱে মাইকী মানুহে কিয় এতে পিন্ধে মাইকী মানুহে সেন্দুৰ কিয় লয় জানা সেন্দুৰ কিয় লয় সেন্দুৰত গন্ধক আৰু পাৰা থাকে হা কিছুমানে কেঁচা হালধিৰ লগত মিক্স কৰিও লয় এই আঙুলিটো দি যেতিয়া পুৱা এনেকৈ আৰু গধূলি যেতিয়া দুবাৰ এনেকৈ সেন্দুৰ লয় ইয়াত এটা নাৰ্ভ থাকে এই নাৰ্ভডালত গন্ধক আৰু পাৰাই দি যেতিয়া পৰিলে ইউট্ৰেছলৈকে যোৱা টিউববিলাক ব্লকবিলাক নলীবিলাক মোটা হৈ যায় কনচিভ কৰে এই যে বাজা আজিকালি মেক্সিমাম বাচ্চা উচ্চা নাই এইবিলাক কাৰোবাৰ টিউব ব্লক থাকে কাৰোবাৰ এগ ফৰ্মেশ্যন নহয় এগ ফৰ্মেশ্যন কিয় নহয় বিৰাট ভাত খোৱা কৰাচোন এই ওপৰা কাটি বহা বুলি কয় আসন কৰি এইটো আমাৰ নলবাৰীৰ ফালে ওপৰা কাটি বহা বুলি কয় এইটো আমাৰ তাৰমানে কেনেকুৱা এই মাটিত বহি যদি এনেকৈ নমস্কাৰ কৰে তেতিয়া এই দুটা জইণ্টত জোৰ পৰে এইবিলাক মুদ্ৰা একচুৱেলি যি মাইকী মানুহে সন্তান জন্ম দিব নোৱাৰে সেইবিলাক মানুহে এটা মুদ্ৰা আছে আৰু বাওঁ ভৰিত দুটা আঙুঠি পিন্ধিব লাগে মই আপোনালোকৰ পবিত্ৰ চেনেলৰ মাধ্যমেদি মই এটা কথাই কৈছোঁ মোৰ নামটো খৰ্গেশ্বৰ গোস্বামী মই ভঙাগড় মেডিকেল গুৱাহাটীৰ ৰূপনগৰ তিনিআলি LP স্কুলৰ ওচৰত ডক্টৰ মাৰাক পথত থাকোঁ মোক তাত চবেই চিনি পায় মোৰ নাম্বাৰটোও লাগিলে মই কৈছোঁ 9864091018 অৰ্থাৎ 9864091018 মোক যদি আপোনালোকৰ কাৰোবাৰ সন্তান নাই বা সন্তানৰ পঢ়াত মন নাই বা যদি এনি টাইম সন্তানৰ বেমাৰ বা চকুৰ প্ৰব্লেম আছে এনেকুৱা ধৰণৰ যদি প্ৰব্লেম আছে মই কমপ্লিটলি এষ্ট্ৰলজি মেডিচিনেল এষ্ট্ৰলজি আয়ুৰ্বেদ আৰু বাস্তু এই চাৰিটা মিক্স কৰি 11 মাহত আপোনালোকৰ ল'ৰা ছোৱালী মই লাইনত আনিব পাৰিম বুলি ভাবোঁ আৰু এতিয়ালৈকে সন্তান নোহোৱা কেছ মই 4000ৰ ওপৰত ছাকচেছ পাইছোঁ কমপ্লিট এলোপেথিক নহয় এইবিলাক IVF নহয় আমাৰ ঘৰুৱা পদ্ধতিত মানে কি তোমাৰ ছোৱালীজনীক সদায় ঘৰ মুচিবলৈ দিওঁ ঘৰ মুচিব উপৰা কাটি বহা বুলি কয় এই প্ৰাণায়াম কিছুমান মুদ্ৰা আছে মই সেইকাৰণে মোবাইল নাম্বাৰটো কৈছোঁ যিবিলাক মানুহে হতাশাত ভুগিছে সেইবিলাক মানুহে মোক লগ কৰিব এই গোটেই বস্তুবিলাক চায়েন্স হয় তুলসী গছ মাইকী মানুহে মেঞ্চলে চুব নালাগে কিন্তু মৰাশটোত চোৱা হয় তথাপিও কিয় ৰাখে মেগনেটিক ফিল্ডত কিয় ৰাখে এই পৃথিৱীত নৰ্থ প'ল চাউথ প'ল দক্ষিণত মূৰ কৰি থাকিলে মানুহৰ টেষ্টটো ভালকৈ প্ৰডাকশ্যন হয় এইবিলাক টোটেল চাইণ্টিফিক গা ধুই উঠি কিয় ভাত খাব লাগে আমাৰ বডিটোৱে এনেকুৱা যে ভাত খাই উঠি গা ধুব নালাগে ৰাতিপুৱা গা ধুই আমাৰ নাৰ্ভবিলাকত পানী সোমাই যাব লাগে এই ৰন্ধ্ৰবিলাকত স্কিনৰ এইবিলাক বহুত কথা আছে তো হিন্দুটো একচুৱেলি ধৰ্মই নহয় হিন্দুটো চিষ্টেমেটিক এণ্ড চাইণ্টিফিক লাইফষ্টাইল তো মই তোমালোকৰ এই পবিত্ৰ চেনেলৰ মাধৱী কাৰণ কিয় অতনু ভূঞা মোৰ খুব ভাল বন্ধু আমি একেলগে পঢ়াই মোটামুটি তো তেখেতৰ এটা ৰিকুৱেষ্টত মই তোমাৰ লগত ভাল লাগিল মোৰ তো এই গোটেই বস্তুবিলাক হিন্দুটো ধৰ্ম নে বিজ্ঞান তোমালোকে কেতিয়াবা প্ৰগ্ৰেম এটা কৰা মই তোমাৰ মোৰো এতিয়া বয়স হৈছে তো মই জীয়াই থাকোঁতেই যদি বস্তুখিনি কৈ যাওঁ মই আজি 40 বছৰত যিমান কিতাপ পঢ়িছোঁ এইটো লাইনত বহুত পুৰাণ উপপুৰাণ একদম বহুতখিনি মই চাই যিটো বুজি পাইছোঁ আৰু হিন্দুটোতো ধৰ্মই নহয় এনেকুৱা বহুত এনালাইচিছ আছে যিবিলাক ল'ৰা ছোৱালী চঞ্চল যিবিলাক ল'ৰা ছোৱালী বাজে চিন্তাধাৰা প্ৰেম এইবিলাকত ঘূৰি ফুৰে সিহঁতৰ বিচনাটো পূব মুখ কৰি দিব লাগে পূবৰ ফালে মূৰ কৰি শুলে তাৰ মনটো স্থিৰ হৈ যায় যদি ৰুগীয়া হয় তেতিয়া পূবত দিব নালাগে তেতিয়া আকৌ দক্ষিণত দিব লাগে হিন্দুটো টোটেল চায়েন্স মৰ্ণিং চাইনক পূজা কৰিব দিছে পশ্চিমক দিয়া নাই পশ্চিমত কিয় দিয়া নাই দুপৰীয়া 2টামান বজাৰ পিছত সূৰ্যৰ যিবিলাক ৰে আহে সেইবিলাক আমাৰ স্কিনৰ কাৰণে বেয়া চকুৰ কাৰণে বেয়া ৰেটিনাৰ কাৰণে বেয়া সেইকাৰণে গৰ্ভৱতী প্ৰেগনেঞ্চি মাইকীক পশ্চিমৰ ৰ'দ লগাব মানা কৰিছে সেইকাৰণে হিন্দু ধৰ্মত পশ্চিম চাইডে পূজা কৰাই মানা উত্তৰত দক্ষিণত মানা দক্ষিণত কিয় মানা উত্তৰত পূজা কৰিলে পিঠিত ৰ'দ পৰে পূবত কৰিলে সৰ্বোত্তম কি কাৰণে ডি ভিটামিনটো বডিত পায় একদম টোটেল চায়েন্স পূজাৰ ডাইৰেকশ্যন আছে আৰু মই আপোনালোকৰ এই মাধ্যমেদি কৈছোঁ শনিবাৰ মঙলবাৰ আৰু বৃহস্পতিবাৰে নিৰামিষ খাব পাৰিলে বডিৰ এক্টিভেট হয় আৰু গধূলিৰ পিছত খানা একদম নাখাব আৰু যদি নিৰোগী হ'ব খোজে সপ্তাহত 2 দিন বা 3 দিন হালধি খাব সৰু সৰু টুকুৰা খাব আদা দিনটোত এবাৰ হ'লেও খাব চুবাই এনেকুৱা কেঁচা চবাই চাব আৰু যিবিলাকৰ প্ৰেছাৰ ৰিলেটেড সমস্যা অলপ থকা বুলি ভাবে তেওঁলোকে ৰাতি
2 কোহ কেঁচা নহৰু চুবাই চুবাই ভাতৰ লগত খালে মুখ গোন্ধাব ৰাতিপুৱা খাব পাৰিলে ভাল নহৰুটো বহুত আয়ুৰ্বেদিক গুণ আছে আৰু যিমান পাৰি তামোহিক খানাবিলাক খালে ধৈৰ্যবিলাক বাঢ়ি যায় ধৈৰ্যবিলাক কমি যায় পটকে খং উঠে আজিকালি সৰু এটা গাড়ী এক্সিডেণ্ট হ'লে মানুহজনে পটকে আহি মাৰামাৰি কৰে সি এবাৰো ভাবি নাচায় যে মানুহজনে তোক খুন্দাওঁ বুলি খুন্দোৱা নাই কিহৰ কাৰণে যিমানে আমি তামোহিক খানা খাম আমি দূৰলৈকে ভাবা ক্ষমতাটো কমি যায় আপুনি চাব য'ত বেছি মাছ মাংস চলা দেশ আছে কোনখন দেশত শান্তি আছে তাততো য'ত খ্ৰীষ্টান আছে খ্ৰীষ্টানেই আছে য'ত মুছলিম আছে ইছলামেই আছে ধৰ্মবিলাক পবিত্ৰ হ'লে কি হ'ব খানাবিলাকে মানুহৰ লাইফষ্টাইল আৰু চিন্তাটো কণ্ট্ৰল কৰে মই পাৰ্চনেল লেভেলত কাকো হিট কৰা নাই কিন্তু মই মোৰ জীৱনৰ যিটো অভিজ্ঞতা এই অভিজ্ঞতাৰে মই আয়ুৰ্বেদিক লাইনতো মই এইবিলাক চাইছোঁ মোৰ ডাঙৰজনী ছোৱালীও ডক্টৰী পঢ়ি আছে তো তাইৰ লগতো মই এনেকুৱা বহুত কথা পাতোঁ প্লাছ মই নিজে আয়ুৰ্বেদিক বস্তুখিনি মই চাইছোঁ প্লাছ আমাৰ এষ্ট্ৰলজি এতিয়া নতুন কনচেপ্ট আহিছে মেডিচিনেল এষ্ট্ৰলজিত বস্তুবিলাক যিটো ধৰণে এনালিচিছ কৰিছে মই দেখিছোঁ আৰু হিন্দুটোতো ধৰ্মই নহয় ঋষিমুনিবিলাক চাইণ্টিষ্ট আছিল আজিকালি মডাৰ্ণ চাইন্সত আমি চাইণ্টিষ্ট বুলি কওঁ চাইণ্টিষ্ট মানেই ঋষিমুনি আগৰ দিনত সেইবিলাকেই ঋষিমুনি আছিল আমি খালি বুজা উল্টাকে সেইকাৰণে আমাক তুলসী পূজা কৰিব দিয়ে আৰে তুলসীত ভগৱান আছে নেকি মিছা কথা তুলসীৰ ওচৰত চাকি তাকি দিওঁতে 10-15 মিনিট থকা গ'ল গতিকে এই জেগাবিলাকত কিবা বেমাৰ থাকিলে কমি গ'ল এইবিলাক আৰু শংখ ফুকাব লাগে শংখ ফুকালে কেতিয়াও হাৰ্টৰ বেমাৰ নহয় কিন্তু মাইকী মানুহে শংখ ফুকালে গৰ্ভ নষ্ট হয় ইউট্ৰেছৰ বেমাৰ আহিবই যি ছোৱালীয়ে শংখ ফুকায় যি ছোৱালীয়ে তুলসী গছ চুৱে যি ছোৱালীয়ে এই ইনাগৰেশ্যনত নাৰিকল ভাঙে সেই ছোৱালীৰ গৰ্ভত ইউট্ৰেছ ৰিলেটেড প্ৰব্লেম হোৱাৰ চান্স থাকে আপুনি মোক আৰু এটা বস্তু বুজাওক যে তন্ত্ৰ মন্ত্ৰ বুলি আমি যে কৈ দিওঁ তন্ত্ৰ মন্ত্ৰ আৰু এই যোনটো আয়ুৰ্বেদ বা আপোনাৰ যি কি বুলি কয় এষ্ট্ৰলজি আপুনি এতিয়া তন্ত্ৰ মন্ত্ৰৰ কথাত ক'লে যে আপুনি তন্ত্ৰ মন্ত্ৰৰ থ্ৰুদিও কথাখিনি কৈছে তন্ত্ৰ দুটা আছে কিছুমান মানুহে নিগেটিভ কাম কৰে এইটো ব্লেক মেজিক বুলি কয় মই ব্লেক মেজিকৰ কথা মই ক'ব নাযাওঁ কাৰণ যোনে বেলেগৰ কথা বেয়াকৈ কৰে বা ভাবে সি নিজে কেতিয়াও সুৰক্ষিত থাকিব নোৱাৰে চিকিউৰ নহয় তন্ত্ৰ মানে হৈছে শব্দ মানে ব্ৰহ্ম অৰ্থাৎ এই গোটেই পৃথিৱীটোত শব্দই কণ্ট্ৰল কৰি আছে এই যে মই তোমাক কথাখিনি কৈছোঁ তুমি শুনি আছা এইটো কিয় শুনি আছা মোৰ মুখৰ পৰা যিটো তৰংগ ৱেভ অৰ্থাৎ ফ্ৰিকুৱেঞ্চি এইটোৱে তোমাৰ কাণৰ পৰ্দাত যাই খুন্দা মাৰিছে তুমি মোৰ কথাখিনি বুজি পাইছা মই যেতিয়া তোমাক ভালকৈ ক'ম তুমি হাঁহি উঠিব যেতিয়া বেয়াকৈ ক'ম তোমাৰ খং উঠিব মই তোমাক হাতেদি চোৱা নাই তো শব্দবিলাকৰ ভাইব্ৰেশ্যন থাকে এটা কাশ্যপ তন্ত্ৰ আপোনাৰ আমি ইমান দিন ভাবিছিলোঁ তাত লিখা আছে তাত সাপৰ কথা লিখা আছে কি সাপে খুটিলে কি গছৰ পাতেৰে কি মন্ত্ৰটো মাতিলে তাৰ বিষটো নিউট্ৰেলাইজ হ'ব এইটো কাশ্যপ তন্ত্ৰত আছে এইটো আমাৰ মায়ং আমাৰ ঘটোৎকচ ভীমৰ পুতেক ঘটোৎকচে হিৰিম্বা আছে হিৰিম্বা আমাৰ অসমৰ এই বুঢ়া মায়ঙৰ ছোৱালী দাপৰ যুগত যেতিয়া মহাভাৰত হৈছিল এই দাপৰ যুগৰ মহাভাৰতৰ বুঢ়া মায়ঙৰ ছোৱালী ঘটোৎকচ এই হিৰিম্বাৰ হেৰি গতিকে কালা যাদু বা ব্লেক মেজিক বা তন্ত্ৰটো আমাৰ ইয়াতে মায়ঙত আছিলে বুঢ়া মায়ঙত এতিয়া মানুহবিলাক গ'ল বা বাৰিষাত বহুত নষ্ট হৈছে কিন্তু শব্দ মানে ব্ৰহ্ম অৰ্থাৎ ভাইব্ৰেশ্যনৰ ক্ৰিয়া থাকে কিছুমান মন্ত্ৰৰ ক্ৰিয়া থাকে যিবিলাকে আমাৰ বডিৰ নাৰ্ভিং ছিষ্টেম ষ্ট্ৰেংথেন কৰে জোৰমান কৰে ইভিন শিৱ পুৰাণত কিছুমান এনেকুৱা মুদ্ৰা আছে কোনদিনাখন কোনখিনি সময়ত বাৰে বাৰে সেই ক্ষণটোত সেই বস্তুটো দি পূজা কৰিলে শিৱই দেখা দিব বাধ্য হয় মই ইমানখিনি ক'ব খোজা নাই মোক পাগল বুলি ভাবিব কিন্তু শিৱকো দৰ্শন পাব পাৰি মই আন্তৰিকতাই দি কৈছোঁ এইখিনি কথা মই ক'ব খোজা নাই কিন্তু মই 35 বছৰ শিৱ পূজা কৰিছোঁ মানে এইটো হিন্দী ফিল্মত যে কয় তু মুচমে সমা যামে তুচমে সমা যাওঁ মানে শৰীৰ মন আত্মা খুব শ্ৰদ্ধাপূৰ্বক যদি কোনো স্বাৰ্থবিহীন যদি শিৱ পূজা কৰে কোনোবাই শিৱ পূজা কৰাৰ মুদ্ৰা আছে এটা টাবত আহঁত গছ এডাল আৰু বটগছ ৰুই ৰাতিপুৱা গা ধুই সদায় পানী দিব লাগে দি মনৰ যিখিনি আকাংক্ষা আছে সদায় গছ দুডালক ক'ব লাগে বাবা মোক এইটো প্লিজ কৰি দিয়া নাই মই বহুত প্ৰব্লেম মই কাক ক'ম তোমাক নক'লে 97 দিন পিছত এই গছ দুডালে বাধ্য হৈ যায় কিন্তু গেপ পৰিব নোৱাৰিব এইটো শিৱ পুৰাণৰ বস্তু আৰু কিছুমান মুদ্ৰা আছে
যে কোনদিনাখন কোনখিনি সময়ত শিৱ পূজা কৰিলে শিৱই বাধ্য হৈ যায় যেতিয়া শিৱই কৈলাশত থাকে যেতিয়া শিৱই হৰ পাৰ্বতীৰ লগত থাকে এইবিলাক কিছুমান এষ্ট্ৰলজিৰ নক্ষত্ৰ আৰু তিথিৰ কেলকুলেশ্যন আছে সেই তিথিটোৰ সেই নক্ষত্ৰটোত সেই পাৰ্টিকুলাৰ বস্তুটো দি শিৱক পূজা কৰিলে শিৱই বাধ্য হৈ যায় মই মোৰ পাৰ্চনেল লাইফটো ক'ব নাপায় কিন্তু আজিৰ ডেটত আৰু মই এইটো কথা নকওঁ কিন্তু মোৰ সমস্যা নাই মানে অল সেক্টৰত আপুনি এই বস্তুটো কওক না যে এইখিনি আপুনি যে এনেকৈ ফ'ল' কৰে বা এইখিনি বস্তু আপুনি মনৰ পৰা ধাৰ্মিকভাৱে আপুনি এইটো ফ'ল' কৰি আছে এই বস্তুটোৰ কাৰণে কেতিয়াবাতো আপোনাকো কোনোবাই কয় যে আপুনি এইবিলাক বেছি কৰি আছে কিবা সেনেকুৱা সন্মুখীন হয় নহয় ধৰ্মটো নিজৰ বস্তু গোপনে কৰিব লাগে লুকাই কৰিব লাগে সেইটো দেখাই শিৱ যদি তন্ত্ৰবিদ্যাত যিটো ফৰ্ম হয় মই বেছিকেলি অলপ তন্ত্ৰবিদ্যাৰে কথা কৈ আছোঁ ইয়াতে তন্ত্ৰটোৰ পজিটিভো আছে নিগেটিভ মই পজিটিভ তন্ত্ৰৰ কথা কৈছোঁ মই কালাজাদিৰ কথা কোৱা নাই ভগৱানক ধাৰ্মিকভাৱে সাত্বিকভাৱে কৰা যিবিলাক তন্ত্ৰ সেইবিলাকত ভগৱানক সিদ্ধি লাভ কৰি মুখ্য লাভ কৰে আপোনাৰ যদি খুব শ্ৰদ্ধাপূৰ্বক যদি 15-20 বছৰ কমপ্লিট যদি শিৱ সাধনা কৰি আছে আপোনাৰ এই কপাললৈকে উৰ্জাটো আহি জমা হ'ব ধ্যানৰ 3টা লেভেল থাকে প্ৰথম ধ্যানৰ লেভেল পাৰ হ'বৰ কাৰণে 14 বছৰ লাগে পিছৰ ধ্যানৰ লেভেলটো পাৰ হ'বৰ কাৰণে 6 বছৰ লাগে আৰু তাৰে একদম পিছৰ লেভেলটোৰ কাৰণে 3 বছৰ লাগে ধ্যানত যেতিয়া সেই 15-20 বছৰ ৰেগুলাৰ কৰিলে ফৰ্মেটত এটা সময়ত পাৱাৰটো উৰ্জাটো এই জায়গাত ষ্ট'ৰ হৈ যায় সেই জায়গাটো ষ্ট'ৰ হ'লে আপোনাক যদি কোনোবা এটা মানুহে বেয়া কাম কৰিছে আপুনি যদি খুব খঙত মানুহজনৰ কাৰণে চাই তেতিয়া মানুহজনৰ বেয়া হ'বলৈ আৰম্ভ কৰে সেইটো পাবৰ কাৰণে আপুনি ভিতৰৰ পৰা মানুহজন সাত্বিক হ'ব লাগিব চালাকিৰ দ্বাৰা নহ'ব মানে খাও লগা বুলি যে কওঁ সেইটো মানে কি যেতিয়া এজন মানুহৰ মন শৰীৰ আত্মাৰ পৰা এটা অভিয়াপ ওলায় খুব যেতিয়া খুব অন্তৰৰ পৰা যেতিয়া মানে বস্তুটো তাৰ ক্ষোভত ওলায় সেই বস্তুটোৰ ৰিয়েকশ্যনটো সেই মানুহজনৰ তাতে লেটকৈ হ'লে পৰে এই যে টেলিবেথি বুলি কয় টেলিবেথিটো কি আমি ক'ৰবাত গৈ আছোঁ হঠাতে লগৰ বন্ধুজনৰ কথা মনত পৰিল তাৰ লগত আমি এনেকৈ কিমান কি ঘূৰিছিলোঁ দেখিবা তাৰ অলপ পিছত তোমাৰ তাত মোবাইলত ফোন আহিছে তাৰমানে তাৰো তোমালৈকে মনত পৰিছে সেইটোকে তন্ত্ৰ অৰ্থাৎ ধ্যান বুলি কয় ধ্যান মুদ্ৰা যে খুব নিৰিবিলিভাৱে এই বস্তু দুটা যেতিয়াই বন্ধ হয় ধ্যান আৰম্ভ হয় ইয়াৰ পৰা এইটো ইয়াতে এইটো বস্তুৰে পদ্মাসনত বহি যেতিয়া তুমি ধ্যান কৰিবা খুব নিৰিবিলিভাৱে কোনো স্বাৰ্থ কিবা আশা নকৰাকৈ যেতিয়া সদায় শিৱ সাধনা কৰিবা লাহে লাহে তুমি শিৱৰ লগত তোমাৰ মিলি যাব কিন্তু 20 বছৰমান লাগে ইমান ইজি নহয় তাৰে পিছত তুমি বেয়া পোৱা বস্তুবিলাক হ'ব নোখোজা হয় যিটো বস্তু তুমি বেয়া পোৱা সেইটোত বাধা আহে সি নাপায় মানুহজনে নাপায় তোমাৰ পৰা তোমাৰ এইবিলাক কিছু হেৰি হয় মই পাৰ্চনেল লাইফটো মই ক'ব খোজা নাই কিন্তু শিৱ আছে মানে আজি বিশ্বাস কিয় মই ইমানখিনি ক'ব খোজা নাই কিন্তু অসমৰ যিমান মিনিষ্টাৰ্ছ আছে VVIP আছে একদম চিফ জাষ্টিছৰ পৰা গভৰ্ণৰলৈকে বহুতে মোক সময়ে সময়ে মোক বিচাৰে আমি সাধাৰণ মানুহ আৰু মোৰ জীৱনত কোনো ক্ষোভো নাই বা কোনো আকাংক্ষাও নাই আমি খুব চিম্পুল প্ৰফাইলৰ খুব দুখীয়া ঘৰৰ পৰা অহা মানুহ কিন্তু মই এইটো লাইনত 40 বছৰ মই দৌৰিছোঁ মই কোভিডৰ কিন্তু আগতে প্ৰেডিক্ট কৰিছিল কোভিডৰ যেতিয়া প্ৰথম প্ৰেডিকশ্যন কৰিছিলোঁ মই বৃহৎ সংহিতাৰ ৰেফাৰেঞ্চ দি কৈছোঁ তেতিয়া মানুহবিলাকে মোক পাগল বুলি কৈছিলে আৰু মোৰ মেছেজকো কৈছিলে কিন্তু তাৰে তোমাৰ 6 মাহ পিছত কোভিড আহিছে ইভিন বৰ্তমানৰ CMকো সুধিলে বহুত কথা মই তেখেতক পাৰ্চনেল লাইফতো কৈছিলোঁ তেখেতৰ সেইবিলাকো তেওঁৰ লাইফত তেওঁ পাইছে তো এইবিলাক কিছু পৰিমাণে মানুহৰ সাধনাও লাগে এটা বস্তু ঠিক যে ভাগ্যই কৰ্ম নিৰ্ধাৰণ নকৰে কৰ্মইহে ভাগ্য কৰে সেইকাৰণে গীতাত শ্ৰীকৃষ্ণই বাৰে বাৰে কৈ আছে কৰ্মহি জীৱনস্য শ্ৰেষ্ঠ ব্ৰতম অৰ্থাৎ কৰ্মইহে মানুহক এষ্টাব্লিছ কৰায় আজি যে আমি চিঞৰি আছোঁ অসমত মিয়া সোমাইছে কিবা সোমাইছে এইবিলাক নহয় সিহঁতে চব কাম কৰে তেওঁলোক হাৰ্ড লেবাৰ কৰে অৰ্থাৎ গীতাখন সিহঁতে ফ'ল' কৰি আছে কৰ্মহি জীৱনস্য শ্ৰেষ্ঠ ব্ৰতম অৰ্থাৎ কৰ্ম যদি কৰে কোনো পূজা পাঠৰ প্ৰয়োজন নাই কোনো উপবাস ব্ৰত একোৱে নালাগে শ্ৰীকৃষ্ণই বাৰে বাৰে কৈ আছে যে সৎ কাম কৰ ফল সৎ পাবি অসৎ কাম কৰ অসৎ পাবি গীতাৰ চামাৰি এইটো কৰ্মহি জীৱনস্য শ্ৰেষ্ঠ ব্ৰতম গতিকে হাৰ্ড লেবাৰ কৰিব লাগে আৰু আকাংক্ষা লাগে কিন্তু দুৰাকাংক্ষা নালাগে মই ইয়াৰে পৰা জাপ মাৰিলে মোৰ একো নহয় কিন্তু 3 তলৰ পৰা মাৰিলে মোৰ ভৰিয়াত ভাঙিব দুৰাকাংক্ষা লাগে জীৱনত নিজৰ ক্ষমতাৰ প্লেনিং কৰিব লাগে আৰু নাপালেও নাই এই মৃত্যুলোক মানে এইখন মৃত্যুলোক বুলি কয় ইয়াত কোনো নাথাকে ইয়াত তুমি নাম বদনাম সুনাম একোৱে স্থায়ী নহয় আজিৰ ডেটত কোনোবা এটা মানে ভাল কাম কৰিলে এই গান্ধী ওলাইছেই গান্ধীটো বেয়া কামতে ব্যৱহাৰ বৰ গোটেই সত্যবাদী ৰজা হৰিশ্চন্দ্ৰ ওলাইছে তোমাৰ ভালটোতো বদনামে হয় এই পৃথিৱীত গীতাত লিখিছে নাথিং লাষ্ট ফৰ এভাৰ কোনো বস্তু স্থায়ী নহয়
সেইকাৰণে মই কৈ আছোঁ যিমান পাৰা বেয়া কামত নাযাবা বেয়া লাইনত নাযাবাই কাৰণ জীৱনটো এটা জাৰ্ণি পালেও নাপালেও তুমি এৰি থৈ যাব লাগিব গতিকে আজি এতিয়া শাওণ মাহ এই শাওণ মাহটো ইমান পবিত্ৰ মাহ যে এই মাহটোত অহাকালিতো আটাইতকৈ পবিত্ৰ মাহ শাওণ মাহটোত যদি শ্ৰদ্ধাপূৰ্বক ঘৰত যদি একো নাই ঘৰত শিৱলিংগ এটা পাতিও যদি পূজা দিব পাৰি শিৱক খুব কম সময়ত সন্তুষ্ট হয় আৰু এই মাহটো ইমানেই পবিত্ৰ মাহ যে শিৱ বাবাই কিবা দিব খোজে অত্যন্ত পবিত্ৰ মাহ এই শিৱ মানে শাওণ মাহটো পাবৰ কাৰণে আমি 11 মাহ ৰখিব লাগে খালি অসমত লেটকৈ কিয় আহিছে নৰ্থ ইষ্টত বেদৰ বিকাশটো লেটকৈ হৈছে এইবিলাক আমাৰ হিন্দুৰ বেদৰ পৰা অহা বস্তুবিলাক সেইকাৰণে এতিয়া মানুহবিলাকে বুজি পাইছে যে কিয় লাগে মানে শাওণ মাহৰ সোমবাৰটো খুব দেৱতুল্য খুব বহুত ভাল অহাকালি চবকেই মই অনুৰোধ কৰিছোঁ এই পবিত্ৰ চেনেলৰ মাধ্যমেদি আপোনালোকে যেনে তেনে কালি যাব আৰু মই যিটো কথা কৈছোঁ সেই ধৰণে আপোনালোকে পূজাটো কৰিলে ফল পাব মই শেষৰ প্ৰশ্নটো সুধিব খুজিছোঁ যদি ঘৰত মই এতিয়া শিৱলিংগ এটা স্থাপন কৰি মই পূজা কৰিব খোজোঁ কোনটো দিশত আৰু কেনেকৈ কৰিলে ভাল হ'ব শিৱ সদায় উত্তৰ দিশৰ গৰাকী শিৱক সদায় উত্তৰ ফালে স্থাপন কৰি পূজা কৰিলে অভিষ্ট সিদ্ধি অৰ্থাৎ মনৰ আশা পূৰণ হয় সদায় উত্তৰ দিশৰ দেৱতা শিৱক সদায় উত্তৰত কৰি সদায় মূৰ লগাই তাতে সেৱা কৰিব লাগে আৰু যি লাগে সেই মই ফৰ্মুলাটো যে দিছোঁ সেই শিৱ পুৰাণৰ ফৰ্মুলা সেই বস্তুৰে পূজা কৰিলে 97 দিন পিছৰ পৰা হ'বলৈ আৰম্ভ কৰে কিন্তু 97 দিন কৰিব কণ্টিনিউৱাছ কৰিব লাগিব খালি ছোৱালী মানুহৰ মেনচেঞ্চ হ'লে দিগদাৰ হয় সেইখিনি সময়ত তাই এনেকুৱা এটা মানুহক দিব লাগে দায়িত্ব যিটো মানুহে সঁচাকৈ তাইৰ কাৰণে সেৱা কৰে যদি সেই মানুহজনে যদি নিজৰ কাৰণে এবাৰ ভাবে যে মোৰো কিবা এটা কৰা সেই গোটেইটো নষ্ট হৈ যায় সেইকাৰণে মাকে কৰিলে ভাল যদি ছোৱালী এজনীৰ মেন্স হৈ আছে তাই 6 দিনটো নোৱাৰে সেই 6টা দিন মাকে সেৱা কৰি ক'ব লাগে যে মোৰ ছোৱালীয়ে যিটো বিচাৰিছে বাবা তুমি এইটো দিবা আৰু এইখিনি সময়ত ছোৱালীজনী দূৰৰ পৰা হ'লে সেই ভাবি থাকিব লাগে কথাখিনি তেতিয়া কণ্টিনিউৱাছ হয় আৰু ল'ৰা মানুহৰ ক্ষেত্ৰত আহঁত গছ বটগছ যদি ৰুই ডেইলি পানী দিয়ে তোমাৰ অপায় মংগলো নহয় তুমি যিমান ডাঙৰ বিপদত পৰা তুমি দেখিবা কিবা একোৱা ডাঙৰ এক্সিডেণ্ট হৈছে মানুহ মৰি গ'ল তুমি দেখিবা এনেকুৱা এটা চিটুৱেশ্যন হৈছে যে তোমাক কোনো হাত লগাব পৰা নাই বুজি পাইছা শিৱ একদম অমৰ মানে ক'লোতো শিৱ আদি দেৱতা আৰু কলি যুগত শিৱ পূজা কৰিলেহে ফল পায় কুৰ্ম পুৰাণত আছে এইটো বস্তু গতিকে শিৱ এনেকুৱা এটা বস্তু সংস্কৃতত কয় সৰ্বপ্ৰাপ্তি সৰ্বসিদ্ধি সৰ্ববিঘ্নি বিনাশনম সকলো ধৰণৰ বাধা বিঘিনি সৰ্ববিঘ্নি বিনাশনম মানে নোহোৱা হৈ যায় অত্যন্ত দেৱ তোমালোকে শিৱক কৰিবা শিৱ যমদূততকৈ ওপৰত যমদূতে মানুহ মাৰে কিন্তু শিৱ বাবা মহাকাল অৰ্থাৎ মৃত্যুৰ ডিচিশ্যন দিয়া মানুহজন মহাকাল মহাকাল মানে শিৱৰ 3টা লেয়াৰ থাকে শিৱই সৃষ্টি কৰে শিৱই ধ্বংস কৰে আৰু শিৱৰ আদি ওপৰৰ যিটো সেইটো মহাকাল তাৰমানে আদি একদম সুপ্ৰিম যে মহাকাল গতিকে মহাকাল মানে শিৱক আমি তলৰ ভাৰ্চনটোত শিৱ ওপৰৰ ভাৰ্চনটোত মহাকাল আৰু যিবিলাক মানে ব্ৰহ্মত্ব জ্ঞানৰ কাৰণে ধ্যান তপস্যা কৰে তেওঁলোকে পাৰ্থিৱ বস্তুৰ প্ৰতি ইণ্টাৰেষ্টেড নহয় যে পাৰ্থিৱ বস্তু মানে গাড়ী মটৰ ডেজিগনেশ্যন টকা পইচাৰ প্ৰতি এট্ৰেক্টেড নহয় সি বুজি পায় যে 60-70 বছৰ পিছত নাৰ্ভ চাৰ্ভ যেতিয়া ইনএক্টিভ হ'ব বেমাৰত পৰি থাকিম তেতিয়া বন্ধু বান্ধৱ টকা পইচা একো কামত নাহে সেই যে উপলব্ধি সেইটোক কয় ব্ৰহ্মত্ব জ্ঞান এই দ্য নলেজ অফ দ্য ইউনিভাৰ্ছ অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো জ্ঞান সেইটো কয় নলেজ অফ দ্য ইউনিভাৰ্ছৰ যিটো জ্ঞান সেই পবিত্ৰত এই যে টকা পইচা ডেজিগনেশ্যন এইবিলাক ঘৰ দুৱাৰ আল্টিমেট তোমাৰ একো নাই তুমি নিবও নোৱাৰা লগত সেইকাৰণে সেই ব্ৰহ্মত্ব জ্ঞানৰ যিটো ধাৰণা সেই বস্তুটো পাবৰ কাৰণে যিবিলাক জ্ঞানী ব্যক্তি আছে মূৰ্খইতো টকাৰ বেগত দৌৰেই আৰু তাতকৈ মূৰ্খ কাটাইতো মাৰামাৰি কৰি হ'লেও ডকাইতি কৰি হ'লেও পইচা লয় যোন জ্ঞানী ব্যক্তি সি টকা পইচা কামালেও মুখ্য জ্ঞান অৰ্থাৎ ব্ৰহ্মত্ব জ্ঞানৰ কাৰণে সি চ'ৰ্চ বিচাৰি থাকে যে কোনজননো ঋষিমুনি বা আদি পুৰুষ পাওঁ যাৰ মাধ্যমেদি মাৰ্গদৰ্শন মানে জীৱনৰ যিটো শুদ্ধ দিশ সেই দিশটো পাবৰ কাৰণে মাৰ্গদৰ্শনৰ কাৰণে তোমাৰ সেই আদি পুৰুষটো বিচাৰি থাকে আমাৰ মাজতে আছে অম্বুবাচী মেলাটো 3-4জন এইবাৰো ভাল তান্ত্ৰিক আহিছে মানুহবিলাকে চিনি নাপায় আমি কিন্তু ধৰিব পাৰোঁ আমি কোনজন ভাল তান্ত্ৰিক তেওঁক আমি আদি ভাল তান্ত্ৰিকে একো নলয় নুচুৱেও আৰু একদম ছাইডত থাকে উমানন্দৰ পিছেদি আহে তেওঁলোকে এই উমানন্দ এইবিলাক তান্ত্ৰিক লাইনটো বহুত বেলেগ ভাল যিমানে তপস্যা কৰক তেওঁলোকে উমানন্দত অম্বুবাচীৰ পিছত আহিবই লাগিব অম্বুবাচীত তন্ত্ৰবিদ্যাৰ ফৰ্মেট বাৰু এইটো মই ইয়াত ক'ব নাযাওঁ কিন্তু শিৱ বাবাৰ প্ৰগ্ৰেম কৰিছোঁ মই আপোনালোকক এই প্ৰগ্ৰেমটো মই এইকাৰণেই কৰিব আহিছোঁ শিৱৰ প্ৰতি মোৰ ইমানখিনি মৰম আছে প্ৰেমো আছে
যিটোৰ কাৰণে মই ভাবিছোঁ যে মোৰ গোটেই জীৱনৰ সাধনাখিনি মই ক'ৰবাত মৰি গ'লে এইবিলাক বস্তু মই কাকো বিলাই যাব নোৱাৰিম মই একদম আন্তৰিকতাই দি প্ৰগ্ৰেমটো কৰিছোঁ এই প্ৰগ্ৰেমটোৰ কোনো বেলেগ মিনিং উলিয়াব নালাগে আমি অত্যন্ত সাধাৰণ মানুহ আৰু সাধাৰণভাৱেই জীয়াই আছোঁ আৰু জীয়াই থাকিম তো এই পবিত্ৰ চেনেলৰ মাধ্যমেদি মোৰ জ্ঞানখিনি মই দিছোঁ কোনোবা যদি দুজন মানুহৰো কামত আহে মোৰ এই জনমটোত মই যে ইমান লাখ লাখ টকা কিতাপ ট্ৰেন্সলেট কৰি খৰচ কৰিছোঁ সংস্কৃতৰ পৰা অসমীয়ালৈকে মই বহুত টকা বৰবাদ কৰি দিছোঁ সংস্কৃতৰ পৰা অসমীয়া ট্ৰেন্সলেট কৰোঁতে মোৰ বহুত টকা বৰবাদ হৈ গৈছে এই বস্তুখিনি কামত আহিব মই অত্যন্ত আন্তৰিকতাই দি কৈছোঁ এই গোটেই প্ৰগ্ৰেমটোৰ মাধ্যমেদি কাৰোবাৰ যদি 6 জন মানুহৰো যদি কামত আহে তো মোৰ এই জীৱনটো মোৰ সাৰ্থক হ'ব আজি আপুনি সময়খিনি দিয়াৰ কাৰণে প্ৰথমবাৰৰ কাৰণে বহুত ধন্যবাদ আৰু মহাকাল শিৱৰ ওপৰত একোৱে নাই শিৱ পূজা কৰক ধন্যবাদ কালিৰ দিনটো খুব পবিত্ৰ দিন তাকে মই আশা কৰোঁ যে এই প্ৰগ্ৰেমটোৰ পিছত মানুহে গম পাব যে কেনেকৈ কৰিব লাগে আৰু তেওঁলোকেও কৰক আৰু শাওণ মাহটো যাতে সকলোৰে কাৰণে ভাল হওক মংগল হওক ধন্যবাদ আমি যি হিন্দু আৰু বিজ্ঞানৰ কথা কৈছিল আমি আৰু এটা এপিছড কেতিয়াবালৈকে কৰিম আপোনাৰ লগত পৰিকল্পনা কৰিম আৰু আশা থাকিল আকৌ লগ পাম বুলি আৰু ধন্যবাদ আজি পডকাষ্টটো আমি ইয়াতে সামৰণি মাৰোঁ আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰোঁ আপোনালোকে বহু সমস্যাৰ এটা সমাধান বিচাৰিবলৈ এটা উপায় পাবলৈ এটা প্ৰচেষ্টাৰ আৰম্ভণি কৰিব পাৰিব লগতে যিহেতু শাওণ মাহ আশা কৰিছোঁ এই গোটেই মাহটো সকলোৰ কাৰণে সফল হওক সকলোৰ কাৰণে মংগল হওক ভগৱানে যাতে সকলোৰে ভাল কৰক তাৰে আশা কৰি আজি আমি পডকাষ্টৰ এই বিশেষ খণ্ডটো ইয়াতে অন্ত পেলাইছোঁ যদি চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি নতুন ভিডিঅ' বনাবলৈ এই ভিডিঅ'টো চোৱাৰ বাবে পডকাষ্টটো শুনাৰ বাবে ধন্যবাদ